মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ সংখ্যাৰ সৈতে খেলা পাৰ্ট 3 আৰম্ভ কৰিবলৈ ওলাইছো। এই পাৰ্টটোৰ পৰা তোমালোকে কি শিকিব পাৰিবা ইয়াত দিয়া আছে আৰু প্ৰথম পেজতে কেইটামান প্ৰশ্ন দিয়া আছে। ইয়াত দিয়া আছে ধৰা তুমি আৰু তোমাৰ লগৰ কেইজন মিলি মুঠ 10 জন হলা আৰু 10 জনে লুডু ডাইসটো মাৰিলা। প্ৰত্যেকে এবাৰ মাৰিলা। প্ৰত্যেকে এবাৰ মাৰোতে কি সংখ্যা পালা সেই সংখ্যা কেইটা দিয়া আছে। গতিকে কেইজনে যুগ্ম সংখ্যা পাইছা বুলি ক'লে ইয়াত চাবা যে প্ৰথম দ্বিতীয়জনে 2 পাইছে, তৃতীয়জনে 6 পাইছে, যুগ্ম 1 2 3 4 5 6টা। গতিকে 6 জনে যুগ্ম পাইছে। ঠিক তেনেদৰে অযুগ্ম কেইজনে পাইছা বুলি ক'লে অযুগ্ম 4 জনে পাইছে। আকৌ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজোৱা বুলি ক'লে সৰু 1 কেইটা আছে 2টা আছে 1 2টা 2 3টা 3 এটা 4 2টা 5 এটা 6 এটা এনে ধৰণে সজাবা। তাৰপিছত কিমান ক্ৰমিক সংখ্যাৰ জোড় আছে যাৰ যোগফল যুগ্ম ইভেন নাম্বাৰ হ'ব। তো ইয়াত ক্ৰমিক সংখ্যা 3 আৰু 2 যোগ কৰিলা 5 হৈছে, গতিকে ই ইভেন নহয়, অড নম্বৰ অযুগ্ম নম্বৰ। 2 আৰু 6 যোগ কৰিলা 8 পালা, গতিকে এনে ধৰণে ইভেন নাম্বাৰ যুগ্ম সংখ্যা কেইটা পাইছে 1 2 3 4 5টা যুগ্ম সংখ্যা আৰু বাকি যেটো থাকি গ'ল হেতু হৈছে অযুগ্ম সংখ্যা আৰু তাৰ উত্তৰটো 5 নম্বৰৰ উত্তৰ হ'ব 4। 6 নম্বৰ প্ৰশ্নটো চোৱা, কোন কেইটা সংখ্যা সৰ্বাধিক বাৰ আৰু সৰ্বনিম্ন বাৰ দেখা পোৱা গৈছে। সৰ্বাধিক বাৰ দেখা পোৱা গৈছে 2 4 1 আৰু সৰ্বনিম্ন বাৰ 3 5 6। তোমালোকে পোৱা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু। আটাইতকৈ ডাঙৰ সংখ্যাটো 6, আটাইতকৈ সৰু সংখ্যাটো 1। ইয়াৰ পাৰ্থক্য অৰ্থাৎ বিয়োগ কৰিলে কিমান পাবা 5। গতিকে 7 নম্বৰৰ আনসাৰটো হ'ব 5। কৰিছাও 3.1ৰ ইয়াত যিবিলাক কুৱেশ্যন আছে কুৱেশ্যন কেইটা কৰাৰ আগতে ওপৰত থকা যাদুকোষটো বুজিবলৈ চেষ্টা কৰো। ইয়াত যেটো যাদুকোষ দিয়া আছে, যাদুকোষ বুলি ক'লে কি বুজায় যে বক্সৰ ভিতৰত কিছুমান সংখ্যা লিখা আছে আৰু সেই সংখ্যাবোৰৰ কিছুমান সংখ্যাত ৰং কৰা হৈছে আৰু কিছুমানত কৰা হোৱা নাই। আৰু ইয়াৰ কি নিয়ম আছে যে ৰং কৰাৰ নিয়মটো আমি বুজিবলৈ চেষ্টা কৰিম। এতিয়া ৰং কৰিছে 12ত ৰং কৰিছে। 12 সংখ্যাটোৰ বাওঁফালৰ সংখ্যা আছে, সোঁফালৰ সংখ্যা আছে আৰু 12 সংখ্যাটো বাওঁফালে 65 আছে, 65তকৈ 12 সৰু আৰু সোঁফালে আছে 31, 31তকৈ সৰু। তো দুইফালে বাওঁফালে সোঁফালে দুইফালে থকা সংখ্যাতকৈ সৰু হোৱা বাবে ৰং কৰা হৈছে। নিয়মটো ইয়াত এটো আছে। তাৰ পিছত এতিয়া 45টো চোৱা, 45ৰটো সোঁফালে সংখ্যা আছে বাওঁফালে নাই, গতিকে ইয়াৰ ক্ষেত্ৰত সোঁফালৰ সংখ্যাটো যদি ডাঙৰ হয় তেতিয়াহ'লে 45ত ৰং কৰিব লাগিব। 82 আছে, 82তকৈ 45 সৰু, সেইভাবে 45ত ৰং কৰা হৈছে। এতিয়া যিকোনো সংখ্যা এটা দুইফালে অৰ্থাৎ লেফট ৰাইটৰ সংখ্যাতকৈ সৰু হ'ব লাগিব। 77 সংখ্যাটোত কিয় ৰং কৰা হোৱা নাই চোৱা, 77ত কিয় ৰং কৰা হোৱা নাই। 77ৰ লেফট সাইডত 82 আছে, 82তকৈ 77 সৰু, ঠিকই আছে, কিন্তু ৰাইট সাইডত কি আছে, ৰাইট সাইডত 65, 65তকৈ 77টো সৰু নহয়, সেইভাবে 77ত ৰং কৰা হোৱা নাই। ইয়াত দুয়ো কাষে থকা সংখ্যাতকৈ যদি সৰু হয় তেন্তে সেই সংখ্যাটোত ৰং কৰিব লাগিব, নতুবা যদি সংখ্যাটো একেবাৰে প্ৰান্তত থাকে তেতিয়াহ'লে একাষত থকা সংখ্যাতকৈ যদি সৰু হয় তেন্তে সেই সংখ্যাটোত ৰং কৰিব লাগিব। তো হেতু নিয়ম ব্যৱহাৰ কৰি হেতু আৰ্হিত হেতু প্যাটাৰ্ন ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব, যাদুৰ কোষবোৰত থকা সংখ্যাবোৰ ৰং কৰিব লাগিব। যিকেইটা যাদু কোষত থকা সংখ্যাবোৰ কোন কেইটা সংখ্যাত ৰং কৰিবা। এতিয়া প্ৰথম সংখ্যাটো চোৱা 9843, 9843টো 794তকৈ সৰু হয়নে নহয়, গতিকে প্ৰথম যেটো কোষ আছে বক্স আছে ইয়াত ৰং কৰিব নালাগে। সেকেন্ড 794টো চাবা, 794টো লেফট সাইডত থকা সংখ্যাতকৈ সৰু হ'ল। এতিয়া ৰাইট সাইডত চোৱা, ৰাইট সাইডত 4732 আছে, 4732, গতিকে ৰাইট সাইডত থকা সংখ্যাতকৈ সৰু, লেফট সাইডত থকা সংখ্যাতকৈ সৰু, গতিকে এইটো 794ত ৰং কৰিবা। এতিয়া 794ৰ পাছত কি সংখ্যা আছে 4732। এতিয়া 4732 সংখ্যাটো 794তকৈ সৰু নে ডাঙৰ, ডাঙৰ,
গতিকে ডাঙৰ হল যেতিয়া ই কেনসেল হল ইয়াত ৰং কৰাৰ কথা নাহে নেক্সট সংখ্যাটোলৈ আহা 3972 টু যেটো সংখ্যা আছে লেফট সাইডত 4732 এই সংখ্যাতকৈ সৰু হয় নে নহয় হয় গতিকে ইয়াৰ ৰং কৰাৰ চান্স আছে কিন্তু ৰাইটৰটো চাব লাগিব ৰাইটতকৈ সৰু হয় নে নাই ৰাইটত কি আছে ৰাইট সাইডত 2587 গতিকে 2587 তকৈ এই সংখ্যাটো সৰু নহয় ই ডাঙৰ ইয়াত 2000 আছে ইয়াত 3000 আছে গতিকে ইয়াতকৈ সৰু নোহোৱা বাবে এই সংখ্যাটো ৰং কৰা নহব এতিয়া তাৰ পাছৰ সংখ্যাটো চোৱা 2587 ত লেফট সাইডত থকা সংখ্যাতকৈ ই সৰু হয় ইয়াত 3000 ইয়াত 2000 গতিকে ইয়াতকৈ যেতিয়া ই সৰু হয় ইয়াৰ ৰং কৰাৰ চান্স আছে এতিয়া চাব লাগিব খালি ৰাইট সাইডতকৈ সৰু হয় নে ৰাইট সাইডত কিমান 8000 আছে গতিকে 8000 তকৈ 2000 টো সৰু 3000 তকৈ সৰু তো লেফট হ্যান্ড সাইডৰ পৰা সৰু ৰাইট হ্যান্ড সাইডত থকা সংখ্যাতকৈ সৰু গতিকে ইয়াত ৰং কৰিব লাগে এতিয়া এই সংখ্যাটো 8000 টো 2000 তকৈ ডাঙৰ কি ডাঙৰ হৈ গল গতিকে এই যেটো কোখ আছে এই কোখটো ৰং কৰাৰ কথা নাহে নেক্সট সংখ্যাটোলৈ আহিবা এই 8947 ইয়াৰ লেফট সাইডত থকা সংখ্যাতকৈ সৰু হয় নে নহয় সৰু 8000 ইয়াত 700 আছে ইয়াত 900 আছে গতিকে এই সংখ্যাটো ডাঙৰ হল গতিকে লেফটতকৈ ডাঙৰ হলে ৰং কৰাৰ প্ৰশ্ন নাহে গতিকে নেক্সট সংখ্যাটোলৈ যাবা নেক্সট সংখ্যাটো কিমান 9000 আছে 9000 টো 8000 তকৈ ডাঙৰ গতিকে ডাঙৰ যেতিয়া হলে তোমালোকে নেক্সট সংখ্যাটোলৈ যাবা ডাঙৰ হল নেক্সট সংখ্যাটোলৈ যোৱা 456 সংখ্যাটো লেফটত থকা সংখ্যাতকৈ সৰু যেতিয়া ইয়াৰ ৰং কৰাৰ চান্স আছে ৰাইটত চাব লাগিব ৰাইট সাইডত কি আছে 997 তকৈ সৰু গতিকে এই সংখ্যাটোত ৰং কৰিব লাগিব মুঠতে কেইটা সংখ্যাত ৰং কৰিব লাগিব এটা দুটা তিনিটা আৰু এই তিনিটা সংখ্যাত তোমালোকে এনে ধৰণে ৰং কৰাটো মই এইফালে কৰি থৈছো একে সংখ্যা আছে এনে ধৰণে ৰং কৰিবা 794 ত ৰং কৰিবা 2587 ত ৰং কৰিবা 456 ত ৰং কৰিবা এতিয়া কোৱেশ্চন নম্বৰ 2 লৈ আহো 2 নম্বৰ ওপৰৰ আলোচনা কৰা ধৰণেৰে একে আৰ্হি ব্যৱহাৰ কৰি তলৰ যাদুকোষবোৰ কেৱল 4টা অংক বিশিষ্ট সংখ্যাৰে পূৰ কৰা এই ওপৰৰ যেটো আমি প্যাটাৰ্ন ব্যৱহাৰ কৰিলো সেম প্যাটাৰ্নটো ব্যৱহাৰ কৰি আমি এই খালি যিকেটা আছে খালি থকা ঘৰ কেটা সেল কেটা বা কোষ কেটা 4 অংক বিশিষ্ট 4টা অংক বিশিষ্ট সংখ্যাৰে পূৰ কৰিব লাগিব ইয়াত ৰং কৰা আছে একে প্যাটাৰ্ন বুলি কলে ইয়াত ৰং কৰা যেতিয়া আছে একে প্যাটাৰ্নত আমি লিখিবলৈ হলে ইয়াত যেটো সংখ্যা লিখিম সেই সংখ্যাটো 3000 তকৈ বেছি হ'ব লাগিব ইয়াত 3986 দিয়া আছে 3986 তকৈ বেছি হ'ব লাগিব গতিকে বেছি হ'বলৈ হলে যিকোনো এটা সংখ্যা লিখিব পাৰিবা তোমালোকে এক বেছি সংখ্যাও লিখিব পাৰিবা 3987 লিখিলেও হয় তোমালোকে ইয়াত লিখিব পাৰা বেলেগ সংখ্যাও লিখিব পাৰা ইয়াত এটা সংখ্যা লিখি দিয়া হৈছে তোমালোকৰ বাবে 4097 এটো সংখ্যাতকৈ সৰু হেইভাবে ৰং কৰা হৈছে এতিয়া তাৰ নেক্সট বক্সটোলৈ চোৱা এইটো বক্সত কি ভৰাম এতিয়া তাৰ ঠিক পিছৰ বক্সটোতে ৰং কৰা আছে গতিকে এইটো সংখ্যাতকৈ এই খালি বাকচত যেটো সংখ্যা লিখিম হেতু ডাঙৰ হ'ব লাগিব গতিকে 7000 লিখি দিয়া হৈছে তোমালোকে যিকোনো সংখ্যা ইয়াতকৈ ডাঙৰ সংখ্যা বহাব পাৰিবা 7948 এই সংখ্যাতকৈ এইটো সৰু এতিয়া তাৰপিছত ইয়াত যেটো সংখ্যা লিখিবা চোৱা ইয়াত সাৱধান হবা হলো ৰাইট সাইডেটো ৰং কৰা সংখ্যা আছে লেফট সাইডটো ৰং কৰা সংখ্যা আছে তো ইয়াত তুমি যেটো সংখ্যা লিখিবা না এই সংখ্যাটো লেফট সাইডৰ সংখ্যাতকৈ ডাঙৰ হ'ব লাগিব ৰাইট সাইডৰ সংখ্যাতকৈ ডাঙৰ হ'ব লাগিব গতিকে 6000 তকৈ ডাঙৰ 7000 লিখি দিলে নহব 7000 লিখি দিলে তোমাৰ এইটো ঘৰৰ কাৰণে তো হৈ গল কিন্তু ইয়াত যেটো তাৰ নেক্সট ঘৰটোতে ৰং কৰা আছে হেই ঘৰটোত ৰং কৰা থকা কাৰণে এটো ভুল হ'ব গতিকে দুইটা সংখ্যাতকৈ ডাঙৰ সংখ্যা হ'ব লাগিব 6000 তকৈ 8000 তকৈ গতিকে ইয়াত সংখ্যা এটা লিখি দিয়া হৈছে
9216 9216 তাৰ পিছত চোৱা 8105 আছে এইটো ঘৰত যিকোনো এইটো সংখ্যাতকৈ যিকোনো ডাঙৰ সংখ্যা এটা লিখিব পাৰিবা ইয়াৰ গতিকে ইয়াত এটা সংখ্যা লিখি দিয়া হৈছে 8500 আকৌ লাষ্টত এটা সংখ্যা আছে ৰং কৰা ইয়াৰ লেফট সাইডৰ সংখ্যাটো ডাঙৰ বনাব লাগে 8600 লিখি দিয়া হল এনে ধৰণে খালি বক্স কেইটাত চাৰিটা অংক বিশিষ্ট সংখ্যাৰে ভৰ্তি কৰিবা কোৱেশ্চন নম্বৰ 3 পুনৰাবৃত্তি নকৰাকৈ 1000 আৰু 10000 ৰ মাজৰ সংখ্যা ব্যৱহাৰ কৰি যিমান পাৰি সিমান ধৰণে তলত দিয়া যাদু কোষবোৰ গঠন কৰিবলৈ চেষ্টা কৰা ইয়াত কেইটা বাকচ আছে 1 2 3 4 5 6 7 8 9 তো 10000 আৰু 1000 ৰ মাজত বহুতো সংখ্যা আছে গতিকে তোমালোকে বেলেগ বেলেগ সংখ্যা বহুৱাই বহুতো যাদুকোষ গঠন কৰিব পাৰিবা তাৰে এটা যাদুকোষ তোমালোকক গঠন কৰি দেখুৱাবলৈ বিচাৰিছো ধৰা প্ৰথম কোষটোত 1500 লিখা হ'ল 1000 তকৈ ডাঙৰ সংখ্যা হয় তাৰ পিছত লিখা হ'ল 3105 তাৰ পিছত 2150 3900 2950 5300 4100 7000 6125 এনে ধৰণে 1000 আৰু 10000 ৰ সংখ্যা নটা লিখা হ'ল এতিয়া ওপৰৰ তালিকাৰ নটা কোষত এই তালিকাৰ নটা কোষত থকা সংখ্যাৰ ভিতৰত কিমানটা সংখ্যা ৰঙিন কৰা হৈছে একে আৰি সেম প্যাটাৰ্ন ব্যৱহাৰ কৰি কেইটাত ৰং কৰা হৈছে তোমালোকে ইয়াত চাব পাৰিবা প্ৰথম যেটো সেল বা কোষ আছে ই হু ৰাইট সাইডত থকা সংখ্যাটোতকৈ সৰু গতিকে ৰং কৰা হ'ল এই সংখ্যাটো দুইটা সাইডত থকা সংখ্যাতকৈ সৰু ৰং কৰা হ'ল ইয়াক ৰং কৰা হ'ল ইটোত ৰং কৰা হ'ল আৰু হেখৰ সংখ্যাটোত ৰং কৰা হ'ল তো ৰং কৰা কেইটাত হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা সংখ্যা বুলি লিখি দিবা পাঁচটা সংখ্যা ৰঙিন কৰা হৈছে কোৱেশ্চন নম্বৰ 4 এক নম্বৰ প্ৰশ্ন ইয়াত যেটো এক নম্বৰ প্ৰশ্ন পাইছিলো আমি সেই প্ৰশ্নত যেটো তালিকা দিয়া আছে এই সংখ্যা কেইটা যে দিয়া আছে এই তালিকাখন আমি ব্যৱহাৰ কৰি ইয়াৰ কাখৰ কোষবোৰত থকা সংখ্যাতকৈ যদি এটা সংখ্যা ইয়াৰ কাখৰ কোষবোৰত থকা সংখ্যাতকৈ ডাঙৰ হয় তেন্তে ৰং কৰিব লাগিব এতিয়া আমি ইয়াত ৰং কৰিছিলো এটো সৰু হৈছিল দুইফালৰ পৰা সৰু হৈছিল কাৰণে ৰং কৰিছিলো এতিয়া ইয়াৰ বিপৰীত অৰ্থাৎ এটা সংখ্যা দুইফালৰ পৰা ডাঙৰ হ'ব যেনে 47322 চোৱা এই সংখ্যাটো ইয়াতকৈ ডাঙৰ হয় ইয়াতকৈ ডাঙৰ দুইফালৰ পৰা ডাঙৰ হ'ব লাগিব বা কাখত একেবাৰে থাকে যদি একেবাৰে কাখত সংখ্যাটো থাকে তো এক কাখত থকা হয় হু ফালে নহয় বাও ফালে কাখত থকা সংখ্যাতকৈ ডাঙৰ হ'ব লাগিব তেতিয়াহে ৰং কৰা হ'ব তো ইয়াত চোৱা কোনটো সংখ্যাত ৰং কৰিব পাৰিম আমি প্ৰথম যেটো সংখ্যা দিয়া আছে 9843 এইটো সংখ্যা 794 তকৈ এই সংখ্যাটো ডাঙৰ যেতিয়া ডাঙৰ হৈছে গতিকে ৰং কৰিব পাৰিম নেক্সট সংখ্যাটো এইটোতকৈ সৰু হয় গতিকে ইয়াত ৰং কৰাৰ প্ৰশ্ন নাহে নেক্সট এইটো চোৱা এই সংখ্যাটো 4732 এই সংখ্যাটো ইয়াতকৈ ডাঙৰ গতিকে ৰং কৰাৰ চান্স আছে ৰাইট সাইডত চাব লাগিব ৰাইট সাইডত থকা সংখ্যাতকৈ ডাঙৰ হয় নে নহয় ইয়াত 3971 ইয়াতকৈ ই ডাঙৰ হয় গতিকে ইয়াত ৰং কৰিব পাৰিবা নেক্সট সংখ্যাটো 3971 এই সংখ্যাটো 4000 তকৈ সৰু হয় 3000 গতিকে সৰু হয় যেতিয়া এই সংখ্যাটো স্কিপ কৰি দিয়া নেক্সট সংখ্যাটো চোৱা 587 সংখ্যাটো লেফটত থকা সংখ্যাতকৈ সৰু গতিকে এইটো সংখ্যাটো ৰং কৰাৰ প্ৰশ্ন নাহে গতিকে নেক্সট সংখ্যাটোলৈ আহা নেক্সট সংখ্যাটো 8753 টো লেফটত থকা সংখ্যাতকৈ ডাঙৰ আৰু ৰাইটত থকা সংখ্যাতকৈ কিন্তু সৰু 8000 আছে ইয়াত 900 আছে ইয়াত 700 আছে গতিকে ই সৰু হোৱা বাবে ৰং কৰাৰ প্ৰশ্ন নাহে নেক্সট 8947 8753 তকৈ ডাঙৰ কিন্তু 9107 তকৈ সৰু গতিকে ইয়াত ৰং কৰাৰ প্ৰশ্ন নাহে
নেক্সট 9107 9107 টো লেফটত থকাতকৈ ডাঙৰ ৰাইটত থকাতকৈ ডাঙৰ গতিকে ইয়াত ৰং কৰিব লাগিব তাৰপিছত একেবাৰে 47 তাৰপিছত 456 ই সৰু হয় গতিকে ৰং কৰাৰ প্ৰশ্ন নাহে লাষ্টত থকা সংখ্যাটো 997 ই বাওঁফালে থকা সংখ্যাতকৈ ডাঙৰ গতিকে ইয়াত ৰং কৰিব লাগিব গতিকে এটা দুটা তিনিটা চাৰিটা এই চাৰিটা সংখ্যাত ৰং কৰি দিবা তোমালোকে কৰি চাও আহা 3.11 তলৰ সংখ্যা ৰেখাবোৰত থকা সংখ্যাবোৰ পৰ্যবেক্ষণ কৰি বাকি থকা খালি ঠাইবোৰ পূৰ কৰিবলৈ চেষ্টা কৰা ইয়াত সংখ্যা ৰেখা কিছুমান দিয়া আছে এয়া সংখ্যা ৰেখা এ নম্বৰ আৰু আমি জানো যে সংখ্যা ৰেখাত থকা আঁচ বিলাক যে দিয়া আছে ইয়াৰ মাজৰ ব্যৱধান বিলাক সমান ইয়াৰ পৰা ইয়াত যিমান দূৰত্ব ইয়াৰ পৰা ইয়াৰ ইমান দূৰত্ব আছে ব্যৱধান বিলাক সমান এতিয়া 4000 ৰ পৰা 12000 পাবলৈ হলে কেইবাৰ যদি জাপ মৰাৰ কথাই কওঁ কেইবাৰ জাপ মাৰিবলৈ এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ কেইবাৰ জাপ মাৰোতে পোৱা গৈছে চাৰিবাৰ জাপ মাৰোতে 12000 পোৱা গৈছে তো প্ৰথমতে তোমালোকে কি কৰিবা 12000 ৰ পৰা কিমানৰ পৰা কিমানলৈ তোমালোকে আহিছা কোনটো সংখ্যাৰ পৰা 4000 ৰ পৰা 12000 লৈ আহিছা তো 12000 ৰ পৰা 4000 সংখ্যাটো বিয়োগ কৰি দিলে কিমান পাবা 8000 পাবা 8000 পাবা তো 8000 টো তোমালোকে কি কৰিবা ইয়াত 4 জাপ মাৰিছা নহয় 4 জাপ মাৰিছা গতিকে ইয়াক 4 ৰে ডিভাইড কৰি দিবা 4 ৰে 8000 সংখ্যাটোক 4 ৰে ডিভাইড কৰি দিবা 4 2 গুণ 8 400 400 400 তো কিমান পালা 2000 পালা তো এটা জাপত এটা জাম্প মাৰিলে কিমান দূৰ জাপ মৰা বুজাব 2000 গতিকে তোমালোকে কি কৰিবা এটা জাপ মাৰিলে 2000 কাৰণ ইয়াৰ পৰা ইয়াৰ পাৰ্থক্যটো হৈছে 8000 আৰু 8000 হৈছে কেইটা জাম্পত এটা দুটা তিনিটা চাৰিটা জাম্পত তো 8000ক 4 ৰে হৰণ কৰি দিলে 2000 পাইছা হে 2000 টোই হৈছে এটা জাম্প গতিকে ইয়াৰ পৰা ইয়াত আহি পাওঁতে 2000 ইয়াত 4000 আছে 4000 ৰ লগত ইয়াত 2000 বাঢ়ি যাব 4000 2000 অৰ্থাৎ ইয়াত তোমালোকে লিখিবা 6000 লিখিবা আকৌ 6000 ৰ পৰা আৰু এটা জাপ মাৰিলা তাৰ মানে 2000 আৰু বাঢ়ি গল তো 8000 লিখিবা 8000 ৰ পৰা আকৌ জাপ মাৰিলা 2000 প্লাস হৈ যাব তো 10000 তাৰছত 12000 হল আকৌ 12000 ৰ পৰা এটা জাম্প তো 12000 ৰ পৰা 2000 যোগ হলে 14000 14000 ৰ পৰা আকৌ 2000 যোগ হল 16000 এনেকে বাঢ়ি গল এতিয়া বাওঁফালে আহিলে কমিব 4000 ৰ পৰা 2000 কমিব বাওঁফালে আহিলে 4000 ৰ পৰা 2000 কমিলে কিমান হ'ব 2000 হ'ব কেৱল 2000 হ'ব আকৌ 2000 ৰ পৰা যদি বাওঁফালে আহা 2000 কমিব তো 2000 আছে 2000 ৰ পৰা 2000 গল 0 গতিকে ইয়াত 0 লিখিবা 0 তো প্ৰথম সংখ্যা ৰেখাটো এনে ধৰণে পূৰ কৰিবা দ্বিতীয় সংখ্যা ৰেখাটো চোৱা দ্বিতীয় সংখ্যা ৰেখাৰ ক্ষেত্ৰটো আমি একে ধৰণে একে নিয়মে ব্যৱহাৰ কৰিম যে এইটো সংখ্যাৰ পৰা এইটো সংখ্যা পাবলৈ কি কেই জাপ মাৰিছ এক জাপ মাৰিলে আকৌ এটা জাপ মাৰিলে দুটা জাপ মাৰিলে অৰ্থাৎ 2 এৰে হৰণ কৰিম কাক হৰণ কৰিম এতিয়া বিগ কৰি লোৱাৰ পাছত হৰণ কৰিম যেটো ডাঙৰ সংখ্যা ইয়াৰ পৰা ইয়ালৈ যাওঁতে ডাঙৰ সংখ্যাটো হৈছে 26947 ৰ পৰা 26945 বিগ কৰিম এইটো মুখে মুখে তোমালোকে বিগ কৰিব পাৰিবা 47 ৰ পৰা এখিনি মিলি আছে 269 মিলি আছে 47 ৰ পৰা 45 বিগ হলে কিমান পাবা 2 পাবা 7 ৰ 5 গলে 2 4 গলে হিন তো 2 তো 2 পালা ইয়াৰ পৰা এটো বিগ কৰোতে কিমান পালা 2 পালা আৰু কে জাপ মাৰিলে 2 জাপ মাৰিলে তো 2ক 2 এৰে হৰণ কৰিলে কিমান পাবা 1 পাবা অৰ্থাৎ 1 কে 1 কে আগবাঢ়ি গৈছে ইয়াত 26945 আছে 1 কে আগবাঢ়ি গৈছে তাৰ মানে ইয়াত 1 এটা যোগ দিবা
26946 হৈ যাব গতিকে ইয়াত কি হ'ব 26946 তাৰপিছত 7 হ'ল তাৰপিছত 26947 হ'ল 8 তাৰপিছত লাষ্টৰ যেটো লাইন দিয়া আছে তাত লিখিবা 26949 এনেকে এক এককে আগবাঢ়িছে এতিয়া বাওঁফালে আহিলে কমিব 26945 আছিলে ইয়াৰ পৰা 1 এটা মাইনাস হলে কি হ'ব 26944 আকৌ ইয়াৰ পৰা ইয়ালৈ আহিলে 26943 তাৰপিছত 26942 26941 1 2 3 4 5 6 7 8 9 সি নম্বৰটো চোৱা সি নম্বৰ যেটো সংখ্যা ৰেখা দিয়া আছে এতিয়া যি কোনো এক সংখ্যা দিয়া আছে তিনিটা তাৰে যি কোনো দুটাৰ পৰা আমি ইয়াত কিমান ঘৰকৈ আগবাঢ়িছে হেতু উলিয়াব পাৰিম যে প্ৰথমতে চোৱা কি দিয়া আছে যে প্ৰথম এইটো সংখ্যা ডাঙৰ সংখ্যাটো এইটো সংখ্যা ৰেখাত এই সংখ্যাটো ধৰিলো কিমান আছে 1837 আছে 1837 আছে আৰু ইয়াত কিমান আছে 1743 ডাঙৰটো পৰা সৰুটো বিগ কৰিলা 7 - 3 হলে 4 পাবা আৰু ইয়াত এক ধাৰ কৰিলা 13 13 ৰ 4 গলে 94 গতিকে 1743 ৰ পৰা ইয়াৰ পৰা ইয়ালৈ 1837 আহোতে কিমান সংখ্যা প্লাস হৈছে 94 1743 ৰ পৰা 1837 পাবলৈ কিমান সংখ্যা প্লাস হৈছে 94 প্লাস হৈছে আৰু কে জাপ মাৰুতে এক জাম দুই জাম মাৰুতে 94 প্লাস হৈছে তো 94 ক দুই জাপ মাৰুতে 94 প্লাস হৈছে তো 94 ক 2 এৰে হৰণ কৰা 2 এৰে হৰণ কৰা 2 4 গুণ 8 2 7 গুণ 14 তাৰ মানে 47 কে এটা জাম্পত কিমান কে বাঢ়িছে 47 বাঢ়িছে গতিকে 47 প্লাস কৰিব লাগিব ইয়াত কিমান আছে 1743 আছে 1743 কি প্লাস কৰিবা 47 প্লাস কৰিবা 47 প্লাস কৰি 10 ৰ 0 8 কে 9 7 1 1790 ইয়াত কি হ'ব 1790 হ'ব তাৰছত ইয়াত 47 প্লাস হলে 1837 হল তাৰছত 1837 ক 47 প্লাস কৰিবা 7 14 4 7 কে 8 তো ইয়াত নেক্সট কি সংখ্যাটো হ'ব 1884 হ'ব 1884 1884 ৰ লগত আকৌ 47 প্লাস হৈ যাব 47 প্লাস হলে 11 12 কে 13 1931 নেক্সট সংখ্যাটো হ'ব 1931 তাৰছত 1931 ৰ লগত আকৌ 47 প্লাস কৰিলে কিমান পাবা 1978 8 হল 7 হল 9 1978 ৰ লগত আকৌ 47 প্লাস কৰিবা প্লাস কৰিলে 8 7 15 ৰ 5 11 কে 12 0 2025 লাষ্টৰ সংখ্যাটো হ'ব 2025 এতিয়া 1743 ৰ বাওঁফালে আহিলে কি হ'ব 47 মাইনাস হ'ব 47 সংখ্যাটো মাইনাস হ'ব 1743 লিখি লবা 1743 লিখি লবা ইয়াত কিমান মাইনাস কৰিব লাগিব 47 মাইনাস কৰিব লাগিব বা 13 ৰ 7 গলে 6 ইয়াত 3 এক ধাৰ গলে 13 13 ৰ 4 গলে 9 আৰু ইয়াত থাকি যাব 6 1 এটো হ'ব 1696 ইয়াত কিমান বহাবা 1696 তাৰছত 1696 ৰ পৰা ইয়াত বহুৱাবৰ বাবে আকৌ 47 মাইনাস কৰিব লাগিব 47 মাইনাস কৰিলে 16 ৰ 7 গলে 9 8 ৰ 4 গলে 4 6 1 1649 ইয়াত কি বহাবা 1649 এটো হ'ব এটো সংখ্যা ৰেখাৰ আনসাৰ কৰি চাও আহা 3.3
অন্য 5টা সংখ্যা লিখা যাৰ অংকৰ যোগফল 12 ইয়াত এটা কৰি দিয়া আছে ওপৰত 66 66ত কেইটা অংক আছে দুটা অংক আছে আৰু 6 আৰু 6 6 আৰু 6 যোগ কৰিলে কিমান আছে 12 282 282 সংখ্যাটোত তিনিটা অংক আছে যোগ কৰিলে 12 363 তিনিটা অংক আছে যোগ কৰিলে 12 এনে ধৰণে কৰা আছে এতিয়া তোমালোকে কি কৰিবা অন্য 5টা সংখ্যা লিখিবা যাৰ অংকৰ যোগফল 12 ইয়াৰ আনসাৰটো মই এটা লিখি দিছো তোমালোকে অন্য সংখ্যাও ল'ব পাৰিবা সংখ্যা লিখিব কৈছে 57 তো সংখ্যা হয় 57 অন্য 5টা সংখ্যা লিখা এটা সংখ্যা লিখা হল 57 তো 57 যাৰ অংকৰ যোগফল 5 আৰু 7 যোগ কৰিলে 12 হয় গতিকে এটা সংখ্যা হৈ গল 57 আৰু এটা তেনে ধৰণে সংখ্যা কেইটা লিখি যাবা 84 8 আৰু 4 যোগ কৰিলে 12 হ'ব 12 3 3 5 4 354 এই সংখ্যা তিনিটা যোগ কৰিলে 12 হ'ল ঠিক তেনে ধৰণে 2 3 7 অংক কেইটা যোগ কৰিলে 12 এটা দুটা তিনিটা চাৰিটা সংখ্যা হ'ল আৰু এটা 1 2 3 6 লিখি দিয়া 1236 গতিকে 1 নম্বৰৰ আনসাৰটো 5টা সংখ্যা লিখিব কৈছে 5টা সংখ্যা লিখা হ'ল যাৰ অংকৰ যোগফল 12 হয় কোৱেশ্চন নম্বৰ 2 দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি যাৰ অংক দুটাৰ যোগফল 12 হয় দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো তোমালোকে জানা দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99 আৰু ইয়াত চৰ্তটো কি আছে যে অংক দুটাৰ যোগফল কিমান হ'ব লাগে 12 হ'ব লাগে ইয়াত অংক দুটাৰ যোগফল কিমান হৈছে 18 হৈছে অংক দুটাৰ যোগফল 12 হ'ব লাগে আৰু সংখ্যাটো ডাঙৰ হ'বলৈ হলে দশকৰ ঘৰৰ অংকটো একেই থাকিব 9 আছে 9ই থাকিব তো 9ৰ লগত কি যোগ কৰিলে 12 হ'ব 9ৰ লগত কি সংখ্যা যোগ দিলে 12 হ'ব 9ৰ লগত 3 যোগ দিলে 12 হ'ব গতিকে 9ৰ লগত 3 যোগ দিলে 12 হৈছে সংখ্যাটো হ'ব 93 গতিকে 2 নম্বৰৰ আনসাৰটো হ'ব আটাইতকৈ ডাঙৰ সংখ্যাটো কি যাৰ অংক দুটাৰ যোগফল 12 ইয়াৰ আনসাৰটো হ'ব 93 নম্বৰ খালি ঠাই পূৰ কৰা কোৱেশ্চন 1 তিনি অংক বিশিষ্ট সংখ্যা 16 আৰু খালি ঠাই দিয়া আছে ৰ অংকবোৰৰ যোগফল 13 তিনি অংক বিশিষ্ট সংখ্যা এইটো এটা হয় প্ৰথম অংকটো 1 আছে দ্বিতীয় অংকটো 6 তৃতীয় অংকটো কিমান হ'ব আৰু এই গোটেই তিনটা অংক যোগ কৰিলে 13 হ'ব ইয়াৰ আনসাৰটো উলিয়াবৰ বাবে তোমালোকে অংক কেইটা যোগ কৰা ইয়াত 1 আছে ইয়াত 6 আছে 1 আৰু 6 যোগ কৰিলে কিমান পালা 7 পালা 7 টো 13ৰ পৰা বিয়োগ কৰা 13ৰ পৰা 7 টো বিয়োগ কৰি দিবা 13ৰ পৰা 7 গ'ল 6 গতিকে ইয়াৰ খালি ঠাইত কি সংখ্যা বহিব 6 নেক্সট চাৰিটা অংক বিশিষ্ট সংখ্যা 2-75 অংক কেইটাৰ যোগফল 70 ঠিক এক নম্বৰটোৰ নিচিনাকৈ এই গোটেই অংক কেইটা যোগ কৰা 5 7 12 2 14 17ৰ পৰা 17 সংখ্যাটোৰ পৰা 14 মাইনাস কৰা 14 মাইনাস কৰিলে কিমান পাবা 3 পাবা তো 3 বহিব পাঁচটা অংক বিশিষ্ট সংখ্যা এটা দুটা তিনিটা চাৰিটা পাঁচটা অংক এই পাঁচটা অংক যোগফলটো হৈছে 30 ইয়াতো একে নিয়মটো ব্যৱহাৰ কৰি আনসাৰটো ওলাব ইয়াত অংক কেইটা যোগ কৰিবা 9 6 15 15 5 20 20 4 24 24 30ৰ পৰা 24 বিয়োগ কৰিলে কিমান পাবা 6 গতিকে ইয়াৰ আনসাৰটো হ'ব 6 লিখিবা 6টা অংক বিশিষ্ট সংখ্যা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা অংক বিশিষ্ট সংখ্যাৰ অংকবোৰৰ যোগফলটো দিয়া আছে 31 অংকবোৰৰ যোগফলটো 31 তেন্তে এই দুটা অংক কিমান হ'ব যিকেইটা অংক দিয়া আছে এই অংক কেইটাৰ যোগফল উলিয়াই লবা 5 6 11 8 3 11 11 11 22 31ৰ পৰা 22 মাইনাস কৰিলে 9 হ'ব
তে 9 সংখ্যাটো কি সংখ্যাৰ যোগফল হিচাপে দেখাব পাৰো সেইকেইটা সংখ্যা ইয়াত বহিব তোমালোকে চাব পাৰা 9 সংখ্যাটো কি যোগফল দেখাব পাৰো 9 সংখ্যাটো 0 + 9 9 + 1 + 8 8 + 1 2 + 7 7 + 2 3 + 6 6 + 3 4 + 5 5 + 4 এইকেইটা সংখ্যা দিব পাৰো তো কিমান ধৰণে দিব পাৰো 1 2 3 4 5 6 7 8 9 10 10 ধৰণে আমি বহুৱাব পাৰো 9 সংখ্যাটো গতিকে 9 সংখ্যাটো ইয়াত এটা উদাহৰণৰ কাৰণে বহাই দিয়া হৈছে যে আমি ইয়াত বহাইছো ধৰা 2 and 7 2 আৰু 7 বহুৱা হ'ল 2 আৰু 7 বহুৱা হ'ল আৰু এতিয়া 6 অংক বিশিষ্ট সংখ্যাটোৰ যেটো খালি ঠাই আছে এটো ভৰ্তি হ'ল তো এনেকৈ আমি 2 7 হে বহাইছো এনে ধৰণে কিমান ধৰণে আমি বহাব পাৰো 6টা অংক বিশিষ্ট সংখ্যা কিমান উলিয়াব পাৰিবা চেষ্টা কৰি চোৱাচোন কিমান উলিয়াব পাৰিবা 10 ধৰণে উলিয়াব পাৰিবা 10টা উলিয়াব পাৰিবা কিমানটা উলিয়াব পাৰিবা 10টা উলিয়াব পাৰিবা Question number 4 চাৰিটা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল উলিওৱা যদিহে অংকবোৰ ক্ৰমিক অযুগ্ম হয় উদাহৰণস্বৰূপে 135 4 নম্বৰৰ সমাধান ক্ৰমিক অযুগ্ম হয় 135 তাৰছত 3 এনে ধৰণৰ হ'ব 1 2 3 4 5 6 7 8 9 ইয়াত চোৱা ক্ৰমিক অযুগ্ম হয় প্ৰথমটো 1 3 5 তাৰছত 3 5 7 তাৰছত 5 7 9 গতিকে তিনিটা সংখ্যা পাম 135 অযুগ্ম 135 357 579 আৰু এই সংখ্যা কেইটাৰ অংক কেইটা যদি যোগ কৰা হয় তেন্তে কিমান পোৱা যাব প্ৰথমটো 8 1 9 পোৱা গল তাৰছত 3 + 7 5 3 + 5 + 7 12 3 15 15 তাৰছত 5 + 7 + 9 পোৱা গল 21 তো কিমান পালো 9 15 21 এটো হৈছে 4 নম্বৰৰ সমাধান 5 নম্বৰটো চোৱা তিনিটা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল নিৰ্ণয় কৰা যদিহে অংকবোৰ ক্ৰমিক যুগ্ম হয় তো 5 নম্বৰৰ আনসাৰৰ বাবে ক্ৰমিক যুগ্ম হয় যুগ্ম 2 আছে 4 আছে 6 আছে 8 আছে তিনি অংক বিশিষ্ট 1 2 3 প্ৰথমটো হ'ব 2 4 প্ৰথমটো হ'ব 2 4 6 2 4 6 তাৰ পাছৰটো হ'ব 4 6 8 4 6 8 দুটা সংখ্যা পাম 2 4 6 12 হ'ল 4 6 8 18 হ'ল গতিকে 4 নম্বৰৰ সলিউশনটো এটো 5 নম্বৰৰ এটো কোৱেশ্চন নম্বৰ 6 ওপৰৰ দুটা সমস্যা কোন কেইটা সমস্যা 4 নম্বৰ প্ৰশ্নৰ সমস্যাটো আৰু 5 নম্বৰ প্ৰশ্ন কিবা আৰহি দেখা পাইছানে অংকবোৰৰ যোগফলবোৰ কোনো নিৰ্দিষ্ট সংখ্যাৰে বিভাজ্য হয়নে 6 নম্বৰৰ আনসাৰৰ বাবে তোমালোকে 4 নম্বৰটো তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো কি ওলাইছে অযুগ্ম তিনিটা ক্ৰমিক 5 নম্বৰত তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফলটো যুগ্ম গতিকে 6 নম্বৰটোৰ আনসাৰটো এনে ধৰণে লিখা হৈছে ওপৰৰ সমস্যা দুটাত ক্ৰমিক অযুগ্ম সংখ্যাৰ অংকৰ যোগফল অযুগ্ম আৰু ক্ৰমিক যুগ্ম সংখ্যাৰ অংকৰ যোগফল যুগ্ম এটো পোৱা গৈছে আৰু সমস্যা দুটাত এটা সাধাৰণ আৰহি আছে অংকবোৰৰ যোগফলবোৰ 3 ৰে বিভাজ্য হয় এনে ধৰণে 6 নম্বৰৰ আনসাৰটো লিখা হৈছে কোৱেশ্চন নম্বৰ 7 ওপৰত উল্লেখ কৰা 4 আৰু 5 নং প্ৰশ্নৰ সংখ্যাবোৰৰ অংকবোৰৰ ক্ৰম উলটাকৈ লিখিও যোগফল উলিয়াবলৈ চেষ্টা কৰা উলটাকৈ যদি সংখ্যাবোৰ কি পাইছিলো 4 নম্বৰত চোৱা 135 357 579 অংকবোৰ উলটাকৈ লিখি 5 টো আগত লিখিবা 3 টো মাজত আৰু 1 টো ফাৰ্ষ্টত লিখিছিলো লাষ্টত গতিকে উলটাকৈ লিখি যোগ কৰিলেও কি হ'ব যোগফল একে হ'ব গুটেই কেইটা অংক ইয়াতো 7 টো আগলৈ আনি 5 মাজত 3 একে হ'ব তো যোগফল তিনিটা সংখ্যাৰ ক্ষেত্ৰতে অংক কেইটা উলটাকৈ লিখিলেও যোগফল একে ওলাব
5 নম্বৰতো একে ওলাব যোগফল খালি তোমালোকে কি কৰিব লাগিব এই মাজত যি কেইটা অংক আছে এই অংক কেইটা উলটাকৈ পাতিবা 6 + 4 + 2 ইয়াতো 8 + 6 + 4 গতিকে অংক কেইটাহে মাত্ৰ উলটাকৈ পাতিব লাগিব ইয়াৰ যোগফলটো একে ওলাব আৰু এনে ধৰণে চেষ্টা কৰিলেও কি হ'ব যি কেইটা আমি সংখ্যা পাম 4 নম্বৰত যি কেইটা সংখ্যা পাম 5 নম্বৰত যেটো অংকৰ যোগফল পাম হে অংকৰ যোগফলটো একে হ'ব আগত যেটো আমি পাইছিলো তাৰ লগত একে হ'ব গতিকে এই 7 নম্বৰ প্ৰশ্নটো তোমালোকে নিজে কৰি চাবা এতিয়া আমি কৰি চাও অহা 3.4 ৰ কোৱেশ্চন আনসাৰ সমূহ কৰিম ইয়াৰ কোৱেশ্চন আনসাৰ সমূহ কৰাৰ আগতে আমি বুজিবলৈ চেষ্টা কৰো আহা পেলিন্ড্ৰমিক নাম্বাৰস কোনবিলাকক পেলিন্ড্ৰমিক নাম্বাৰ বা পেলিন্ড্ৰম প্যাটাৰ্ন বুলি কোৱা হয় ইয়াত কেইটামান সংখ্যা লিখা হৈছে 66 232 122 14541 দুই অংক বিশিষ্ট সংখ্যাই হোক বা তিনি অংক বিশিষ্ট সংখ্যাই হোক বা 4 বা 5 বা যিকোনো সংখ্যা বিশিষ্ট সংখ্যাই নহওক কিয় যদি আমি সংখ্যাটো বাওঁফালৰ পৰা সোঁফাললৈ বা সোঁফালৰ পৰা বাওঁফাললৈ পঢ়িলে একে হয় তেনে সংখ্যাবোৰক কি কোৱা হয় পেলিন্ড্ৰমিক সংখ্যা একেবাৰে সিম্পল আছে পেলিন্ড্ৰমিক সংখ্যা বাওঁফালৰ পৰা পঢ়িলা তুমি 66 আকৌ সোঁফালৰ পৰা পঢ়িলা 66 গতিকে বাওঁফালৰ পৰা সোঁফাললৈ হোক বা সোঁফালৰ পৰা বাওঁফাললৈ হোক যদি সংখ্যাটো দুইফালৰ পৰা পঢ়িলে একে হয় তেন্তে তেনেবোৰ সংখ্যাক পেলিন্ড্ৰমিক সংখ্যা বুলি কোৱা হয় ইয়াত যি কেইটা সংখ্যা লিখা হৈছে গোটেই কেইটা পেলিন্ড্ৰমিক সংখ্যা ইয়াত আমি চোৱা 14541 আকৌ উলটাকৈ যদি 14541 একে প্ৰথমতে যদি তোমাক লিখিবলৈ কয় 14541 লিখা বাওঁফালৰ পৰা সোঁফাললৈ গলে আকৌ সোঁফালৰ পৰা বাওঁফাললৈ গলে 14541 গতিকে সেম একে হৈছে গতিকে এনে ধৰণৰ সংখ্যাবোৰকে কি কোৱা হয় পেলিন্ড্ৰমিক সংখ্যা বুলি কোৱা হয় এই সংখ্যা দুটা চোৱা এই সংখ্যা দুটা পেলিন্ড্ৰমিক নোহোৱা সংখ্যা হয় এই পেলিন্ড্ৰমিক নোহোৱা সংখ্যা এটা পেলিন্ড্ৰমিক সংখ্যা গঠন কৰিব পাৰো কেনেকুৱা কৰিব পাৰো সেই প্ৰসেসটো বা সেই নিয়মটো চোৱা কি কৰা হয় ধৰা 53 এটা কি হয় পেলিন্ড্ৰমিক নোহোৱা সংখ্যা হয় ইয়াক পেলিন্ড্ৰমিক সংখ্যা গঠন কৰিবলৈ হলে কি কৰিবা যেটো সংখ্যা দিয়া আছে সেই সংখ্যাটোৰ অংক দুটা উলটাকৈ লিখা 53 আছে তোমালোকে কি লিখিবা উলটাই দিবা অংক কেইটা ক্ৰম অংক দুটাৰ ক্ৰম সলনি কৰিবা 3 টো আগলৈ 5 টো পিছলৈ তাৰছত যোগ কৰিবা তো 88 পালা এয়া হৈছে পেলিন্ড্ৰমিক সংখ্যা 88 পেলিন্ড্ৰমিক সংখ্যা ঠিক তেনে ধৰণে 1 2 3 ইয়াৰ অংক কেইটাৰ ক্ৰম সলনি কৰিবা আৰু যোগ কৰিবা 3 টো লাষ্টত আছে ফাৰ্ষ্টত হ'ব 1 টো ফাৰ্ষ্টত আছিল লাষ্টত হ'ব এতিয়া যোগ কৰিলে ইয়াত কিমান 314 ইয়াত 4 ইয়াত 4 এয়া কি হৈছে এটা পেলিন্ড্ৰমিক সংখ্যা 444444 তো পেলিন্ড্ৰমিক নোহোৱা সংখ্যা এটাৰ পৰা এটা কি পেলিন্ড্ৰমিক সংখ্যা গঠন কৰিব পাৰো এতিয়া প্ৰথম কোৱেশ্চনটো কি আছে চোৱা 78 489 আৰু 3467 ৰ পৰা পেলিন্ড্ৰমিক সংখ্যা উলিয়াবলৈ চেষ্টা কৰা এক নম্বৰৰ সমাধান কেইটা সংখ্যা দিয়া আছে 78 এটা সংখ্যা 489 দুটা সংখ্যা 3467 তিনিটা সংখ্যা আৰু সংখ্যা তিনিটা আমি কি কৰিব লাগিব পেলিন্ড্ৰমিক সংখ্যা গঠন কৰিব লাগিব তো গঠন কৰাৰ নিয়মটো তোমালোকে জানা যে অংক দুটাৰ স্থান হাল হলনি কৰিব লাগিব দুই অংক বিশিষ্ট সংখ্যা হয় 8 ইয়ালৈ আহিব 7 ইয়ালৈ তাৰ পিছত সংখ্যা দুটা যোগ কৰিবা যোগ কৰিলে 15 ৰ 5 15 একে 16 আকৌ কি কৰিবা এইটো পেলিন্ড্ৰমিক সংখ্যা এতিয়াও পোৱা নাই হেবাবে কি কৰিবা অংক কেইটাৰ ক্ৰম হলনি কৰিবা 5 আগলৈ আহিব 6 1 আকৌ যোগ কৰিবা তো 6 পালা 12 2 6 7 7 26 এতিয়া আকৌ একে ধৰণে আগবাঢ়িবা যেতিয়ালৈকে পেলিন্ড্ৰমিক সংখ্যা নোপোৱা এতিয়া ইয়াত প্লাস কৰিলে 3 5 13 3 5 13 ওলালে 3 5 13 এতিয়া আকৌ অংক কেইটাৰ ক্ৰম হলনি কৰিবা
3 5 3 1 এতিয়া যোগ কৰিবা 4 8 8 4 4 8 8 4 আকৌ উলটাকৈ পঢ়িলে হুফালৰ পৰা পঢ়িলে 4 8 8 4 গতিকে এটো এটা পেলিন্ড্ৰমিক সংখ্যা ঠিক তেনেধৰণে নেক্সট 489 ইয়াকো অংক কেইটাৰ ক্ৰম সলনি কৰিবা তাৰপিছত যোগ কৰিবা যোগ কৰিলে 3 7 4 1 এতিয়া ক্ৰম সলনি কৰিবা অংক কেইটাৰ 3 7 4 1 আৰু যোগ কৰিবা যোগ কৰিলে 4 1 11 12 4 5 তাৰপিছত এতিয়া অংক কেইটাৰ ক্ৰম 4 আহিব আগলৈ তাৰপিছত 1 তাৰপিছত 2 তাৰপিছত 5 তাৰপিছত যোগ কৰিবা 9339 এয়া কি হল এটা পেলিন্ড্ৰম প্যাটাৰ্ন বা পেলিন্ড্ৰমিক নাম্বাৰ 9339 বা 9339 দুই ফালৰ পৰা পঢ়িলে একেই ঠিক তেনেধৰণে ইয়াকো কৰিবা 3 4 6 7 7 6 4 3 প্লাস কৰি দিবা প্লাস কৰিলে 0 11 11 11 এটো ইয়াক অংকবিলাকৰ স্থান এককৰটো অৰ্থাৎ শেষৰ অংকটো আগলৈ আহিব 1 1 1 1 তে এই গুটেই কেইটা যোগ কৰিলে 0 1 যোগ কৰিলে 1 তাৰপিছত 2 এটা দুটা তিনিটা 1 1 2 2 2 1 আকৌ হুফালৰ পৰা পঢ়িলে 1 2 2 2 1 গতিকে এইটো এটা পেলিন্ড্ৰমিক সংখ্যা এনে ধৰণে যিকোনো সংখ্যা এটা তোমালোকে পেলিন্ড্ৰম প্যাটাৰ্ন লৈ নিব পাৰিবা Question number 2 এটা পাজল দিয়া আছে প্ৰহেলিকাটো সমাধান কৰা মই এটা 5 অংক পেলিন্ড্ৰম এটা অংক দুটা অংক তিনিটা চাৰিটা পাঁচটা অংকৰ পেলিন্ড্ৰম মোৰ একক অংকটো দশক অংকতকৈ এক কম আমি এটো একক দশক শতক হাজাৰ অযুত ইয়াত কি হৈছে মোৰ একক অংকটো একক ঘৰৰ অংকটো দশক ঘৰৰ অংকতকৈ এক কম এক কোনটো কম একক ঘৰৰ অংকটো দশকতকৈ এক কম দশকৰ অংকটো যদি 2 হয় ইয়াতকৈ এক কম হ'ব এক কম হলে ইয়াৰ মানটো হ'ব 1 একক আৰু দশক স্থানৰ অংকৰ পূৰণফলটো শতকৰ ঘৰৰ অংক একক আৰু দশক ঘৰৰ অংক দুটাৰ পূৰণফল কিমান হ'ব 2 এগুণ 2 পূৰণফলটো 2 আমি প্ৰথম অনুমানটো কৰি লিখি আছো তেন্তে কি কৈছে পূৰণফলটো 2 আটাইকেইটা অংকৰ যোগফল 16 আটাইকেইটাৰ অংকৰ যোগফল যেহেতু এটো পেলিন্ড্ৰম হয় গতিকে প্ৰথমটো কি হ'ব ইয়াত হুফালে এক আছে তো বাওফালে এক হ'ব যেহেতু পেলিন্ড্ৰম তাৰপিছত হুফালৰ পৰা 2 নম্বৰ ঘৰত যদি 2 আছে বাওফালৰ পৰা 2 নম্বৰ ঘৰত 2 হ'ব এতে এই গুটেই কেইটা যোগ কৰিলে 16 হৈছে নাই 1 2 3 3 2 5 6 7 8 16 হোৱা নাই গতিকে আমি যেটো কৰিছো যেটো অনুমান কৰিলো সেই অনুমান কৰাটো ভুল হৈছে এতিয়া 2 নলৈ 3 লোৱা 3 আৰু যেহেতু দশকৰ ঘৰৰ অংকতকৈ এককৰ ঘৰৰ অংকটো এক কম গতিকে দশকৰ ঘৰৰ অংকটো 3 হলে এককৰ ঘৰৰ অংকটো কি হ'ব 2 হ'ব 2 হল আৰু শতকৰ ঘৰৰ অংকটো এই দুটা অংকৰ পূৰণফল 2 আৰু 3 ৰ পূৰণফল হলে কিমান হ'ব 6 হল ঠিক আছে 6 হল তাৰপিছত যেহেতু পেলিন্ড্ৰম হোৱা কাৰণে 2 3 6 হল গতিকে এইফালেও একেবাৰে প্ৰথম ঘৰটোত হ'ব 2 আৰু দ্বিতীয় ঘৰটোত হ'ব 3 আৰু 2 প্ৰথম ঘৰটোত হ'ব 2 দ্বিতীয় ঘৰটোত হ'ব 3 গতিকে 2 3 5 5 6 11 11 3 14 14 2 16 গতিকে আমাৰ দ্বিতীয় অনুমান যেটো কৰা হৈছে এটো শুদ্ধ হৈছে গতিকে কি লিখিবা ইয়াত 2 লিখিবা ইয়াত 3 লিখিবা ইয়াত 6 লিখিবা ইয়াত 3 লিখিবা ইয়াত 2 লিখিবা এটো হৈছে 2 নম্বৰৰ আনসাৰ Question number 3 তিনি অংক বিশিষ্ট আটাইতকৈ সৰু পেলিন্ড্ৰম সংখ্যা আৰু আটাইতকৈ ডাঙৰ পেলিন্ড্ৰম সংখ্যা দুটাৰ যোগফল কিমান সংখ্যা দুটাৰ পাৰ্থক্য কিমান যোগফল উলিয়াব লাগিব আৰু পাৰ্থক্য বিফল উলাব লাগিব ইয়াত কি কৈছে 5 অংক বিশিষ্ট আটাইতকৈ সৰু পেলিন্ড্ৰম সংখ্যা
5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো লিখা বুলি ক'লে তোমালোকে কি লিখা যে 1 লিখা আৰু কেইটা অংক দিয়া 0,0,0,4টা 1 2 3 4 5 এইটোৱে হৈছে 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা তো এইটো পেলিন্ড্ৰম সংখ্যা নহয় পেলিন্ড্ৰম সংখ্যা বনাব লাগিব গতিকে ইয়াত কি কৰিবা এককৰ স্থানত যদি 1 দিয়া তেতিয়া হলে কি হ'ব এককৰ স্থানত 1 কাৰণ বাওঁফালে 1 এটা আছে সোঁফালে এটা 1 দিলা মাজত 0,0,0,3টা গতিকে এইটো কি হ'ল আটাইতকৈ সৰু পেলিন্ড্ৰম সংখ্যা গতিকে আটাইতকৈ সৰু পেলিন্ড্ৰম সংখ্যাটো হৈছে 1,0,0,0,1 আৰু আটাইতকৈ ডাঙৰ সংখ্যা পেলিন্ড্ৰম আটাইতকৈ ডাঙৰ সংখ্যা তোমালোকে জানা 5 অংক বিশিষ্ট এটা দুটা তিনিটা চাৰিটা পাঁচটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে এইটো 9 5টা গতিকে এইটো পেলিন্ড্ৰম সংখ্যা হৈ আছে গতিকে পুনে ইয়াত 9 9 9 তিনিটা চাৰিটা পাঁচটা আটাইতকৈ ডাঙৰ পেলিন্ড্ৰম সংখ্যা 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পেলিন্ড্ৰম সংখ্যাটো হৈছে এইটো এতিয়া আমাক ইয়াত কি কৈছে এই পেলিন্ড্ৰম সংখ্যা দুটা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু পেলিন্ড্ৰম সংখ্যা দুটাৰ যোগফল কিমান আৰু পাৰ্থক্য যোগফল উলিয়াব লাগিব যোগফল কিমান আৰু পাৰ্থক্য প্ৰথম কামটো যোগফলটো উলিয়াবা 1,0,0,0,1 তাৰপিছত 5টা 9 1 2 3 4 5 যোগ কৰিবা যোগ কৰিলে 9 1 10 তাৰপিছত 0 9 1 10 9 1 10 9 1 10 আৰু ইয়াত 9 1 10 1 11 এটো পোৱা গল যোগ কৰি আৰু বিয়োগ কৰিলে ডাঙৰ সংখ্যাটো ওপৰত লিখিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা পাৰ্থক্য ওলাব কৈছে গতিকে ডাঙৰ সংখ্যাটো ওপৰত তাৰপিছত সৰু সংখ্যাটো তলত ইয়াত বিয়োগ কৰিবা 9 ৰ পৰা 1 গল 8 9 ৰ হৈনা গলে 9 9 9 8 এইটো হৈছে পাৰ্থক্য তা পাৰ্থক্য যেটো আনসাৰ পাইছো আমি এইটো তোমালোকে দেখি গম পাইছা এইটো এটা কি পেলিন্ড্ৰম সংখ্যা 8998 8999 8899998 গতিকে এইটো এটা কি পেলিন্ড্ৰম সংখ্যা এতিয়া আহা আমি কৰিছাও আহা 3.5 ৰ কোৱেশ্চন আনসাৰ সমূহ কৰিবলৈ চেষ্টা কৰো আৰু ইয়াৰ প্ৰশ্ন উত্তৰ সমূহ কৰিবলৈ হলে আমি প্ৰথমতে কাপ্ৰেকাৰৰ ধ্ৰুৱক সম্পৰ্কে কিছু বুজাটো দৰকাৰ গতিকে আহা কাপ্ৰেকাৰ ধ্ৰুৱকনো কি বুজিবলৈ চেষ্টা কৰো 6174 এই সংখ্যাটো কোৱা হয় কাপ্ৰেকাৰ কনষ্টেন্ট কাপ্ৰেকাৰৰ ধ্ৰুৱক ইয়াক কিয় কোৱা হয় কাপ্ৰেকাৰৰ ধ্ৰুৱক কাৰণ চাৰিটা অংকৰ যিকোনো এটা সংখ্যা চাৰিটা অংকৰ যিকোনো এটা সংখ্যা ধৰা 1 2 3 4 চাৰিটা অংকৰ যিকোনো এটা সংখ্যা খালি এটা কথা মনত ৰাখিব লাগিব যে যিকোনো দুটা সংখ্যা বেলেগ হ'ব লাগিব ইয়াত চাৰিটা অংকই বেলেগ আৰু ইয়াত দুটা এটা দুটা তিনটা অংক আছে ইয়াত সোয়া 1 1 2 2 ইয়াত দুটা অংক আছে তো অন্তত কাপ্ৰেকাৰৰ ধ্ৰুৱক পাবলৈ অন্তত দুটা অংক বেলেগ হ'ব লাগিব চাৰিটা তাৰ মানে একে হ'ব নালাগিব চাৰিটা একে যেনে 2 2 2 2 চাৰিটা একে হ'ল এনে ধৰণৰ চাৰিটা অংক একে হ'ব নালাগিব at least দুটা অংক বেলেগ হ'ব লাগিব তেতিয়াহে আমি কি কাপ্ৰেকাৰৰ ধ্ৰুৱকটো পাম একে কিয় হ'ব নালাগিব তোমালোকে এইকেইটা আমি কাপ্ৰেকাৰৰ ধ্ৰুৱক পাবলৈ যেটো নিয়মতে কৰি যাম নিয়মটো জনাৰ পাছত তোমালোকে নিজে বুজি পাবা এতিয়া এই সংখ্যাটো সোৱা 1 2 3 4 এটো চাৰি অংক বিশিষ্ট এটা সংখ্যা হয় আৰু এই সংখ্যাটোৰ আমি কি কাপ্ৰেকাৰৰ ধ্ৰুৱক পাবলৈ সমান স্তৰৰ মাজেৰে পাৰ হৈ কাপ্ৰেকাৰৰ ধ্ৰুৱকটো পাম আৰু কেনেকুৱা কি স্তৰ আছে এটো সোৱা এই সংখ্যাটোক ধৰি লোৱা a বুলি ধৰি লোৱা হ'ল 1 2 3 4 ইয়াক a বুলি ধৰি লোৱা হ'ল এতিয়া b বুলি ক'লে যেটো সংখ্যা আছে এই সংখ্যাটোক তোমালোকে ডাঙৰৰ পৰা সৰু অৰ্থাৎ ডিসেন্ডিং অৰ্ডাৰত লিখিবা যেটো সংখ্যা ইয়াত আছে সেই সংখ্যাটো ডিসেন্ডিং অৰ্ডাৰ অৰ্থাৎ ডাঙৰৰ পৰা সৰু 4 3 2 1 এনেকে ডিসেন্ডিং অৰ্ডাৰত লিখিবা
সিত কি লিখিবা এসেন্ডিং অৰ্ডাৰত লিখিবা এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ এয়া লিখা হল সৰুৰ পৰা ডাঙৰলৈ যেটো সংখ্যা দিয়া আছে 4 অংক বিশিষ্ট সেই সংখ্যাটো প্ৰথমতে ডিসেন্ডিং অৰ্ডাৰত তাৰ পিছত এসেন্ডিং অৰ্ডাৰত তাৰ পিছত ডিট কি কৰিবা পাৰ্থক্য ওলাবা বিয়োগ কৰিবা ডিফাৰেন্স ওলাবা b ৰ পৰা c টো মাইনাস কৰিবা b কিমান দিয়া b কিমান আছে 4 3 2 1 ঠিক আছে তাৰ পিছত c আছে 1 2 3 4 তো 3 4 2 1 ৰ পৰা 1 2 3 4 মাইনাস কৰিবা তো 4 3 2 1 মাইনাস 1 2 3 4 কৰিলে কিমান ওলাব 7 8 0 3 এটা স্তৰ যি ধৰণে কৰা হল এই স্তৰটো কৰি আমি কাপৰেকাৰৰ কনস্ট্যান্টটো পোৱা নাই গতিকে সেম যেই ধৰণে কৰা হল ইয়াক আকৌ এবাৰ কৰিব লাগিব এতিয়া a আমি ধৰি ললো এইটো a কোনটো ধৰিব লাগিব 3087 3087ক এবাৰ a বুলি ধৰিবা আকৌ b এইটো b বুলি কলে ডিসেন্ডিং অৰ্ডাৰত লিখিবা 8730 তাৰপিছত c টো এসেন্ডিং অৰ্ডাৰত 0378 তাৰপিছত d ডিফাৰেন্স টু ওলাবা পাৰ্থক্য ওলাবা 8730 0378 2538 এইটো হল এতিয়া এটা এবাৰ হল কৰা দুবাৰ হল এতিয়াও কাপৰেকাৰৰ কনস্ট্যান্ট পোৱা নাই আকৌ কৰিব লাগিব a কিমান পালা 8352 তে b ডিসেন্ডিং অৰ্ডাৰত 8532 ডাঙৰৰ পৰা সৰুলৈ c এসেন্ডিং অৰ্ডাৰত সৰুৰ পৰা ডাঙৰলৈ হজাৰ তাৰপিছত ডিফাৰেন্স পাৰ্থক্য ওলাবা 8532 2358 আৰু এইটো সংখ্যাৰ পৰা এতিয়া মাইনাস কৰিলে কি পাবা 4716 গতিকে এইটো পোৱা গল কাপৰেকাৰৰ কনস্ট্যান্ট যেতিয়ালৈকে কাপৰেকাৰৰ কনস্ট্যান্ট নোপোৱা তেতিয়ালৈকে এই স্তৰ কেইটা কৰিব লাগিব আমি কেইটা স্তৰ পাৰ হলো এটা দুটা তিনিটা স্তৰ পাৰ হওঁতে আমি কি পাইছো কাপৰেকাৰৰ কনস্ট্যান্ট পাইছো এনে ধৰণে আমি যিকোনো 4 অংক বিশিষ্ট সংখ্যা এটা লৈ কাপৰেকাৰৰ কনস্ট্যান্ট পাব পাৰো 4 অংক বিশিষ্ট যিকোনো সংখ্যা এটাৰ পৰা তো আমি কি কাপৰেকাৰৰ কনস্ট্যান্ট পাব পাৰো কিন্তু অন্তত দুটা অংক বেলেগ বেলেগ হ'ব লাগিব গুটেই কেইটা একে হলে নহব গুটেই কেইটা একে হলে কিয় নহব ইয়াত চোৱা ইয়াত যদি b ঠাইত লিখা 2222 এ হ'ব c ঠাইত লিখিলে 2222 এ হ'ব আৰু 222 ৰ পৰা 222 চাৰিটা 2 বিয়োগ কৰিলে কি 0000 হ'ব গতিকে একে চাৰিটা অংক একে যদি হয় তেতিয়া হলে 0 আহিব কাপৰেকাৰৰ কনস্ট্যান্ট পোৱাটো অসম্ভৱ নহবই সেই কাৰণে অন্তত দুটা অংক বেলেগ হ'ব লাগিব এতিয়া আহা কৰি চাও আহা 3.5 ত থকা প্ৰশ্ন উত্তৰসমূহ কৰো ইয়াত 1 নম্বৰত 4 অংক বিশিষ্ট তিনিটা সংখ্যা দিয়া আছে এই সংখ্যা কেইটা পৰা আমি কেনেকৈ কাপৰেকাৰৰ ধ্ৰুৱক পাম কৰিবলৈ চেষ্টা কৰো আহা কোৱেশ্চন নম্বৰ 1 ৰ 4 অংক বিশিষ্ট প্ৰথম সংখ্যাটো হৈছে 1435 এই সংখ্যাটোক আমি a বুলি ধৰি ললো ধৰা হল a = 1435 তে বিট কি লিখিবা বিট ডিসেন্ডিং অৰ্ডাৰত লিখিবা অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ সংখ্যা কেইটা লিখিবা আটাইতকৈ ডাঙৰ অংকটো 5 তাৰপিছত 4 তাৰপিছত 3 তাৰপিছত 2 ডিসেন্ডিং অৰ্ডাৰত লিখিলা বিট সিট কি লিখিবা এসেন্ডিং অৰ্ডাৰত অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ 1 3 4 5 বিট ডিসেন্ডিং সিট এসেন্ডিং অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ বিট সৰুৰ পৰা ডাঙৰলৈ সিট লিখিবা তাৰপিছত ডিট কি কৰিবা ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো অৰ্থাৎ b - c কৰিবা b - c কৰোতে কি পোৱা গল 4086 আকৌ আমি যেটো সংখ্যা উলালে কাৰণ এটো কাপৰেকাৰৰ ধ্ৰুৱক নহয় যেতিয়ালৈকে কাপৰেকাৰৰ ধ্ৰুৱক নোলায় তেতিয়ালৈকে আমি কৰি যাব লাগিব গতিকে ইয়াক এতিয়া 4086 ক কি কৰিলো a বুলি ধৰি ললো ধৰা হল বা আকৌ বুলি লিখিবা a = 4086 বিট ঠিক একে ধৰণে আগবাঢ়ি ডিসেন্ডিং অৰ্ডাৰত লিখা হল সংখ্যাটো অংক কেইটা
প্ৰথমতে ডাঙৰটো 8640 তাৰপিছত চিত এসেন্ডিং সৰুটো আগত তেনেকে লিখা হ'ল তাৰপিছত ডিত বিগ কৰা হ'ল বিগ কৰাত 8172 পালো গতিকে প্ৰথম এবাৰ এটা স্তৰ কৰিলো নাপালো 2 নম্বৰ স্তৰ কৰিলো নাপালো তে 3 নম্বৰ স্তৰত এই সংখ্যাটোক a বুলি ধৰি ললো 718172 a 8172 a বুলি ধৰা হ'ল তাৰপিছত আকৌ বিট অংক কেইটা ডিসেন্ডিং অৰ্ডাৰত লিখা হ'ল আৰু তাৰপিছত এসেন্ডিং অৰ্ডাৰত তাৰপিছত আকৌ বিগ কৰা হ'ল বিগফল পালো আকৌ এই সংখ্যাটো কে ধৰা হ'ল ডিসেন্ডিং এসেন্ডিং পাৰ্থক্য ওলোৱা হ'ল বিগ কৰা হ'ল বিগফল এয়া আকৌ এই সংখ্যাটো কে ধৰা হ'ল তাৰপিছত ডিসেন্ডিং এসেন্ডিং তাৰপিছত বিগ কৰা হ'ল আকৌ এই কামটো একেটা কামকে কৰি থাকিব লাগিব যেতিয়ালৈকে কাপ্ৰেকাৰৰ ধ্ৰুৱক নাপাওঁ আকৌ যিটো সংখ্যা পালো তাক এ ধৰা হ'ল তাৰপিছত ডিসেন্ডিং ডাঙৰৰ পৰা সৰুলৈ অংক কেইটা খজোৱা হ'ল চিত এসেন্ডিং তাৰপিছত ডি কি হ'ল ডাঙৰটোৰ পৰা সৰুটো বিগ কৰি বিগফল ওলোৱা হ'ল অৰ্থাৎ বি - চি কৰা হ'ল তাৰপিছত ইয়াক 4176ক এ ধৰা হ'ল তাৰপিছত B76 ডিসেন্ডিং এসেন্ডিং তাৰপিছত পাৰ্থক্য ওলোৱা হ'ল পাৰ্থক্য বিগ কৰা হ'ল বিগ কৰাত কি পালো আমি 6174 অৰ্থাৎ কাপ্ৰেকাৰৰ ধ্ৰুৱক পালো তো আমি কেইটা স্তৰ পাৰ হৈ গল এটা স্তৰ দুটা স্তৰ তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা স্তৰৰ পাছত কি পাইছো কাপ্ৰেকাৰৰ ধ্ৰুৱক পাইছো এক নম্বৰৰ দ্বিতীয় সংখ্যাটো আছে 8751 ঠিক ইয়াকো একে ধৰণে প্ৰথমতে কি কৰিছো ডাঙৰৰ পৰা সৰু লৈ সজাইছো ডিসেন্ডিং তাৰপিছত সৰুৰ পৰা ডাঙৰ অৰ্থাৎ এসেন্ডিং অৰ্ডাৰত সজোৱা হ'ল তাৰপিছত কি কৰা হ'ল বিগ কৰা হ'ল b - c কৰা হ'ল বিগফল পালো আকৌ এই সংখ্যাটোক এ ধৰা হ'ল ডিসেন্ডিং এসেন্ডিং বিগ কৰা হ'ল বিগফল পালো আকৌ এই সংখ্যাটোক এ ধৰা হ'ল ডিসেন্ডিং এসেন্ডিং বিগ কৰা হ'ল বিগফলটো পালো আকৌ এই সংখ্যাটোক এ ধৰা হ'ল ডিসেন্ডিং এসেন্ডিং আকৌ বিগ কৰা হ'ল বিগফল পালো এই বিগফলটোক আকৌ এ ধৰা হ'ল ডিসেন্ডিং এসেন্ডিং আৰু বিগ কৰোতে কি পোৱা গ'ল এয়া কাপ্ৰেকাৰৰ ধ্ৰুৱক পোৱা গ'ল ইয়াত কেইটা স্তৰ পাৰ হলো এটা দুটা তিনিটা চাৰিটা পাঁচটা স্তৰ পাৰ হওঁতে কাপ্ৰেকাৰৰ ধ্ৰুৱক পাইছে এক নম্বৰত থকা আৰু এটা সংখ্যা হৈছে এইটো 8632 ইয়াকো ঠিক একে ধৰণে ধৰা হ'ল এ 8632 বুলি লিখা হ'ল তাৰপিছত বিট ডিসেন্ডিং চিট এসেন্ডিং অৰ্ডাৰত সজোৱা হ'ল অংক কেইটা তাৰপিছত ডি বিগ কৰা হ'ল b - c বিগফল ওলালে বিগফলক আকৌ এ বুলি ধৰি লোৱা হ'ল আৰু বি যিটো সংখ্যা বিগফল যিটো ওলালে তাক এ বুলি ধৰি লোৱা হ'ল বিত আকৌ ডিসেন্ডিং এসেন্ডিং বিগ কৰা হ'ল বিগফল ওলোৱা হ'ল আকৌ এ ধৰি লোৱা হ'ল ডিসেন্ডিং এসেন্ডিং আকৌ ডিত b - c কৰোতে কি পোৱা গ'ল কাপ্ৰেকাৰৰ ধ্ৰুৱ এনেধৰণে তোমালোকে কোৱেশ্চন নম্বৰ এৰ থকা সংখ্যাবোৰৰ 4 অংক বিশিষ্ট সংখ্যাবোৰৰ কাপ্ৰেকাৰৰ ধ্ৰুৱক উলিয়াবা কোৱেশ্চন নম্বৰ 2 টো চোৱা 4 অংক বিশিষ্ট আৰু কেইটামান সংখ্যালৈ কাপ্ৰেকাৰ ধ্ৰুৱক পাবলৈ যত্ন কৰা নিজে তোমালোকে কেইটামান সংখ্যা লবা ইয়াত মই এটা সংখ্যা লৈছো 2 নম্বৰত যিকোনো এটা সংখ্যা লৈছো সংখ্যাটোৰ পৰা কাপ্ৰেকাৰৰ ধ্ৰুৱক উলাবলৈ চেষ্টা কৰিছো ধৰা হ'ল a = 1928 সংখ্যাটো এটা লোৱা হ'ল আৰু এই সংখ্যাটোৰ অংক কেইটাক ডিসেন্ডিংত সজোৱা হ'ল তাৰপিছত সংখ্যা কেইটাক এসেন্ডিং অৰ্ডাৰত সজোৱা হ'ল তাৰপিছত ডিত b - c কৰা হ'ল 5832 পোৱা গ'ল আকৌ এই 5832 ক এ ধৰি লোৱা হ'ল আকৌ অংক কেইটা ডিসেন্ডিং অংক কেইটা এসেন্ডিং তাৰপিছত d = b - c কৰা হ'ল কি পোৱা গ'ল কাপ্ৰেকাৰৰ ধ্ৰুৱক এনে ধৰণে আন কিছুমান 4 অংক বিশিষ্ট তোমালোকে সংখ্যা ধৰি লৈ কাপ্ৰেকাৰৰ ধ্ৰুৱক উলিয়াব পাৰিবা 3 নম্বৰটো চোৱা 9632 সংখ্যাটোৰ পৰা কাপ্ৰেকাৰৰ ধ্ৰুৱক পাবলৈ কেইটা স্তৰ পাৰ হ'ব লাগিব এইটো সংখ্যাক আমি এতিয়া কৰিম কাপ্ৰেকাৰৰ ধ্ৰুৱক উলিয়াম 9632 তো 9632 এ বুলি ধৰি লোৱা হ'ল তাৰপিছত অংক কেইটা বিত কি কৰা হ'ল
ডিসেন্ডিং অৰ্ডাৰত সজোৱা হ'ল, চিত এসেন্ডিং অৰ্ডাৰ, ডিত বি মাইনাছ চি কৰা হ'ল, বিগফল পোৱা গ'ল 7263। বিৰ মানটো এইটো, চিৰ মানটো এইটো বিগ কৰি এইটো পোৱা গ'ল। আকৌ যেটো সংখ্যা পালো তাক এ ধৰা হ'ল, অংক কেইটাক ডিসেন্ডিং এসেন্ডিং তাৰপিছত বি মাইনাছ চি কৰি আকৌ বিগফল এইটো পোৱা গ'ল। ঠিক তেনেধৰণে আকৌ কৰা হ'ল এনেকৈ কৰি লাষ্টত কি পোৱা গৈছে কাপ্ৰেকাৰৰ ধ্ৰুৱক 6174। তো আমি কেইটা স্তৰ পাৰ হৈ আহিলো। প্ৰথম এইটো এটা স্তৰ, ফাৰ্ষ্টত এইটো এটা স্তৰ, দুটা স্তৰ, তিনিটা স্তৰ, চাৰিটা স্তৰ, পাঁচটা স্তৰ, ছয়টা স্তৰ। গতিকে মুঠ কেইটা স্তৰ হ'ল 1 2 3 4 5 6 ছয়টা স্তৰ পাৰ হৈ আহিলো। গতিকে ইয়াত তোমালোকে আনসাৰটো লিখিবা 9632 সংখ্যাটোৰ পৰা কাপ্ৰেকাৰৰ ধ্ৰুৱক পাবলৈ 6টা স্তৰ পাৰ হ'ব লাগিব। এইটো হৈছে 3 ৰ আনসাৰ। Question number 4, কিছুমান 3 অংক বিশিষ্ট সংখ্যালৈ কেইটা স্তৰৰ মাজেৰে কাপ্ৰেকাৰৰ ধ্ৰুৱক পাবলৈ যত্ন কৰা। তুমি কি পালা? নিজৰ বন্ধুৰ সৈতে আলোচনা। এইটো তোমালোকৰ বাবে প্ৰশ্নটো দিয়া আছে। ইয়াত 3 অংক বিশিষ্ট সংখ্যা এটালৈ যদি কাপ্ৰেকাৰৰ ধ্ৰুৱক পাবলৈ যত্ন কৰা, তোমালোকে কাপ্ৰেকাৰৰ ধ্ৰুৱক নাপাবা। কিয় নাপাবা? 3 অংক বিশিষ্ট সংখ্যা এটাৰ পৰা 3 অংক বিশিষ্ট সংখ্যা এটা বিয়োগ কৰিলে তোমালোকে 4 অংক বিশিষ্ট সংখ্যা এটা কেতিয়াও নাপাবা। আৰু আমি জানো যে কাপ্ৰেকাৰৰ ধ্ৰুৱক হ'বলৈ 4 অংক বিশিষ্ট সংখ্যা এটা হ'ব লাগিব, কাৰণ কাপ্ৰেকাৰৰ ধ্ৰুৱকটোৱে হৈছে 4 অংক বিশিষ্ট 6174। গতিকে এইটো 3 অংক বিশিষ্টৰ পৰা কেতিয়াও এটা কাপ্ৰেকাৰৰ ধ্ৰুৱক পোৱা নাযাব। কৰি চাওঁ আহা কুৱেশ্যন নম্বৰ 1 কৰাৰ আগতে আমি এই সংখ্যাটো চাওঁ আহা 1089 সংখ্যাটো। 3টা অংকৰে গঠিত সংখ্যাৰ সৈতে জড়িত 1089 এটা আকৰ্ষণীয় সংখ্যা। 3টা অংকৰে এটা সংখ্যা লোৱা হৈছে 375। ইয়াত মনত ৰাখিব লাগে যে প্ৰথম যেটো সংখ্যা আছে, প্ৰথম যেটো অংক বা সংখ্যা 3 আছে আৰু শেষত কি আছে 5 আছে। এই অংক দুটাৰ মাজৰ পাৰ্থক্য অৰ্থাৎ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কিমান হ'ব লাগে? 2 হ'ব লাগে। যদি 2 হয় তেন্তে তাৰ মানটো শেষত আমি কৰাৰ পাছত কি পাম? 1089। আৰু কিছুমান সংখ্যা আছে যেটো প্ৰথম আৰু তৃতীয় অংক দুটাৰ পাৰ্থক্য 2 নহলেও আমি 1089 সংখ্যাটো পাওঁ। এতিয়া 375ক এ ধৰা হ'ল, অংকৰ ক্ৰম সলনি কৰা হ'ল, 5 প্ৰথমত দিয়া হ'ল, 7 তাৰপিছত 3 টো শেষত। এইটো বি। চিত কি কৰা হ'ল? সংখ্যা অৰ্থাৎ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰা হ'ল। বিয়োগ কৰি কিমান পোৱা গ'ল? 198। ডি নম্বৰত কি কৰা হ'ল? যেটো বিয়োগফল পাইছো তাৰ অংককেইটাৰ ক্ৰম সলনি কৰা হ'ল। তাৰপিছত ই নম্বৰত কি কৰা হৈছে যে সি নম্বৰত যেটো বিয়োগফল পোৱা গ'ল সেই সংখ্যাটো আৰু ডিত যেটো বিয়োগফলৰ ক্ৰম সলনি কৰি যেটো সংখ্যা পোৱা গৈছে সেই দুইটা সংখ্যা যোগ কৰিলে 1089 পোৱা যায়। এনেকুৱা যিকোনো সংখ্যা লৈ আমি কি উলিয়াব পাৰো? 1089। এতিয়া ইয়াত 3টা প্ৰশ্ন দিয়া আছে। ইয়াত কিন্তু প্ৰথম আৰু তৃতীয়টোৰ প্ৰথম সংখ্যাটো আৰু প্ৰথম অংক আৰু তৃতীয় অংকৰ মাজৰ পাৰ্থক্য কিন্তু 2 নাই। ইয়াতো প্ৰথম আৰু তৃতীয় অংকৰ পাৰ্থক্য 2 নাই। তো 2 নাথাকিলেও 108 কিছুমান সংখ্যাত ওলায়। এতিয়া এই 3টা প্ৰশ্নৰ উত্তৰটো কি হ'ব চাওঁ আহা। 1 নম্বৰত দিয়া আছে 289। 289 1 নম্বৰত দিয়া আছে 281 ধৰা হ'ল। 281ক এ বুলি ধৰা হ'ল। বিত কি কৰা হ'ল? অংককেইটাৰ ক্ৰম সলনি কৰা হ'ল। চিত কৰা হ'ল পাৰ্থক্য ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি 99 পোৱা গ'ল। আৰু ডিত ঠিক একে ধৰণে অংক দুটাৰ ক্ৰম সলনি কৰিলে 99 হ'ব। আৰু ইত কি কৰিব লাগিব? সি আৰু ডি যোগ কৰিব লাগিব। যোগ কৰিলে 198। ইয়াত 1089 পোৱা নগ'ল।
2 নম্বৰত চোৱা কি সংখ্যা দিয়া আছে 164 তো 164 সংখ্যাটো কি ধৰা হ'ল ক্ৰম সলনি কৰা হ'ল বিত ক্ৰম সলনি কৰা হ'ল অংককেইটাৰ চিত কি কৰা হ'ল ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো বিত কৰা হ'ল পাৰ্থক্য ওলোৱা হ'ল পাৰ্থক্য কিমান 279 এতিয়া 279 টো ক্ৰম সলনি কৰা হ'ল যাক d বুলি কোৱা হ'ল d = 792 7 টো আগলৈ 9 ক্ৰম সলনি কৰা হ'ল অংককেইটা ইত কি কৰিব লাগিব c আৰু d দুটা যোগ কৰিব লাগিব যোগ কৰাত কি পোৱা গ'ল 1089 গতিকে এনে ধৰণে সংখ্যাটো পোৱা যায় তো কি কৰা হৈছে সেই স্টেপ কেইটা তোমালোকে মনত ৰাখিবা 108 পাবৰ কাৰণে কি কৰা হয় যেটো সংখ্যা দিয়া আছে সেই সংখ্যাটো a বুলি ধৰিবা বিত কি কৰিবা বিত অংককেইটাৰ ক্ৰম সলনি কৰিবা ক্ৰম সলনি কৰা হৈছে তাৰ পিছত চিত কি কৰিবা পাৰ্থক্য অৰ্থাৎ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিক কৰিবা বিক কৰি যেটো বিকফল পাবা হেতু লিখিবা আৰু ডিত কি কৰিবা ডিটো ক্ৰম সলনি কৰিবা অংককেইটাৰ যেটো বিকফল পোৱা গৈছে বিকফলত পোৱা সংখ্যাটো ক্ৰম সলনি কৰিবা তাৰ পিছত ইত কি কৰিবা c আৰু d যোগ কৰিবা যোগ কৰিলে কি পোৱা গৈছে 1089 এই স্টেপ কেইটা তোমালোকে মনত ৰাখিবা 1089 পাবৰ কাৰণে কি কৰা হয় কৰি চাও আহা 3.7 ইয়াত আমি ঘড়ীৰ অৰ্থাৎ 24 ঘণ্টিয়া ঘড়ী আৰু 12 ঘণ্টিয়া ঘড়ী সময়ৰ কথা বুজিবলৈ চেষ্টা কৰো আহা 24 ঘণ্টিয়া ঘড়ীৰ সময়ত কেৱল সময়ৰ পাছত কি দিয়া থাকে আৱাৰ্স HRS আৱাৰ্স দিয়া থাকে ইয়াত চোৱা প্ৰথমৰ পৰা শেষলৈকে আৱাৰ্স দিয়া আছে 24 ঘণ্টিয়া ঘড়ীত আৱাৰ্স বুলি লিখা থাকে আনহাতে 12 ঘণ্টিয়া ঘড়ীৰ সময়ত AM আৰু PM লিখা থাকে অৰ্থাৎ মাজনিশা 12টা বজাৰ পৰা কি হয় AM লিখা থাকে AM ঠিক দুপৰীয়া 12টা বজালৈকে AM দুপৰীয়া 12টা বজা পাৰ হোৱাৰ পাছত কি PM লিখা হয় সময়কেইটা মাজনিশাৰ আগলৈকে PM লিখা হয় গতিকে এই পাৰ্থক্যটো তোমালোকে মনত ৰাখিবা 24 ঘণ্টিয়া ঘড়ীত সময়ৰ পিছত আৱাৰ্স HRS এই এককটো লিখা হয় আনহাতে 12 ঘণ্টিয়া ঘড়ীত AM আৰু PM এই দুটা লিখা হয় আৰু এই দুটা ঘড়ীতে কি মিল আছে চোৱা 12 ঘণ্টিয়া আৰু 24 ঘণ্টিয়া আৰু 12 ঘণ্টিয়া ঘড়ীত কি মিল আছে এই সংখ্যাখিনি অৰ্থাৎ ইয়াত 1 বাজিছে 6 বাজিছে 7 9 10 11 12 অৰ্থাৎ মাজনিশাৰ পৰা আৰম্ভ কৰি দুপৰীয়ালৈকে 24 ঘণ্টিয়া ঘড়ী আৰু 12 ঘণ্টিয়া ঘড়ীৰ সময়খিনি একে থাকে অৰ্থাৎ কোনো পৰিৱৰ্তন নহয় কিন্তু দুপৰীয়া 12 বজাৰ পিছত যত 12 ঘণ্টিয়া ঘড়ীত 3 বাজিলে 24 ঘণ্টিয়া ঘড়ীত 15 বাজিছে এই সংখ্যাখিনি সলনি হয় আৰু ইয়াতে যেটো সংখ্যা সলনি হৈছে ইয়াত সংখ্যা সলনি হোৱাটো কেনে ধৰণে সলনি কৰা হৈছে সেই কথাটো তোমালোকে মনত ৰাখিব লাগিব ইয়াত 15 বাজিছে 15 বজা বুলি ক'লে 15 বজাটো 12 ঘণ্টা ইয়াত 12ৰ পিছত 13 14 15 বাজিলে 15 বজাটো 12 ঘণ্টিয়া ঘড়ীত কিমান হ'ব বুলি ক'লে 12 এটা বিক কৰিব লাগিব অৰ্থাৎ 15ৰ পৰা 12 বিক কৰিলে কিমান হ'ব 3 হ'ব অৰ্থাৎ 12 ঘণ্টিয়া ঘড়ীত 3 বাজিছে ঠিক আকৌ 16 বাজিছে 16 বজাটো 12 ঘণ্টিয়া ঘড়ীত কিমান বাজিছে বুলি ক'লে 16ৰ পৰা 12 বিক কৰিব লাগিব 12 বিক কৰিলে কিমান হ'ব 4 বাজিছে 21 বাজিছে 21ৰ পৰা 12 বিক কৰিব লাগিব তো 21ৰ পৰা 12 বিক কৰিলে কিমান হ'ব 9 হ'ব অৰ্থাৎ 12টা দুপৰীয়া 12 বজাৰ পিছত 24 ঘণ্টিয়া ঘড়ীত যিখিনি সময় দিয়া থাকে বা সময় থাকে সেই সময়খিনিক যদি 12 ঘণ্টিয়া ঘড়ীলৈ নিবলৈ বিচাৰা তেন্তে কি কৰিব লাগিব 12 বিক কৰিব লাগিব 12 বিক কৰিলে যেটো পাবা হেতু 12 ঘণ্টিয়া হেতু 12 বিক কৰিলে যেটো সংখ্যা পাবা সেই সংখ্যাটো লিখিব লাগিব আৰু PM লিখিব লাগিব ঠিক একে ধৰণে 12 ঘণ্টিয়া ঘড়ীত 3 বাজিছে 3 বজা 12 ঘণ্টিয়া ঘড়ীত 3 বাজিছে ই 24 ঘণ্টিয়া ঘড়ীত কিমান বাজিব বুলি ক'লে
ইয়াত 12 যোগ কৰিব লাগিব 12 ঘণ্টিয়া ঘড়ীৰ পৰা 24 ঘণ্টিয়ালৈ নিলে কি কৰিব লাগিব যেটো PM আছে PM থকা সময়খিনিৰ ক্ষেত্ৰত PM থকা AM খিনি মিলি থাকিব AM খিনি এই সময়খিনিৰ লগত মিলি থাকিব 3 PM আছে 24 ঘণ্টিয়া ঘড়ীত কিমান হ'ব বুলি ক'লে ইয়াত যেনেকৈ মাইনাস কৰা হৈছে প্লাস কৰিব লাগিব 3 বজাটো 12 প্লাস কৰিলা 15 হ'ল তো 15টা বাজিছে ঠিক তেনেদৰে 4 বাজি 4 PM 4 PM ক 24 ঘণ্টিয়া ঘড়ীত কিমান বাজিছে বুলি ক'লে 12 এটা প্লাস কৰিবা প্লাস কৰিলে কিমান হ'ব 16 বাজিছে গতিকে এই কথাটো মনত ৰাখি আমি ইয়াত যিখিনি প্ৰশ্ন দিয়া আছে প্ৰশ্নৰ উত্তৰ কেইটা কৰিম ইয়াত 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে 24 ঘণ্টিয়া ঘড়ীৰ সময়বোৰ 12 ঘণ্টাৰ সময়লৈ পৰিৱৰ্তন কৰা প্ৰশ্নটোত দিয়া সময়খিনি ইয়াত লিখি লোৱা হ'ল 1 নম্বৰৰ সমাধান প্ৰথম কিমান দিয়া আছে সময়টো 5 বাজি 10 মিনিট 24 ঘণ্টিয়া ঘড়ীত 12 ঘণ্টিয়া ঘড়ীত কিমান হ'ব সময়টো একেই হ'ব 5 বাজি 10 মিনিট আৰু ইয়াত AM লিখিব লাগিব কাৰণ মাজনিখাৰ পৰা দুপৰীয়ালৈকে সময়খিনি একেই থাকে তাৰ পিছত চোৱা 11:45 AM লিখিবা নেক্সট সময়টো চোৱা 15 বাজি 40 মিনিট ই 12 ঘণ্টিয়া ঘড়ীত কিমান হ'ব ইয়াত মাইনাস কৰিব লাগিব কাৰণ 12তকৈ সংখ্যাটো ডাঙৰ হ'ল তো 15ৰ পৰা 12 গলে কিমান পাবা 3 পাবা 3 বাজি 40 মিনিট আৰু এইটো PM হ'ব তাৰপিছত আকৌ 18 দিয়া আছে 18 বাজি 20 মিনিট তো 18 বাজি 20 মিনিট ইয়াতো তোমালোকে 12 বিয়োগ কৰিবা 18ৰ পৰা 12 গলে 6 বাজি 20 মিনিট PM তাৰপিছত 17 বাজি 45 মিনিট 17ৰ পৰা 12 গলে 5 বাজি 45 মিনিট হ'ব 22 বাজি 10 মিনিট ইয়াক 22ৰ পৰা 12 গলে 10 বাজি 10 মিনিট অৰ্থাৎ 24 ঘণ্টিয়া ঘড়ীত 12ৰ ওপৰত যিখিনি সংখ্যা আছে সেই সংখ্যাখিনিৰ পৰা 12 এটা বিয়োগ কৰিলে কি পাবা ঘণ্টিয়া ঘড়ীৰ সময় পাবা আৰু সেই সময়বিলাকত PM লিখিব লাগিব ঠিক আছে PM লিখা আছে এইটো হৈছে 1 নম্বৰৰ আনসাৰ Question number 2 তলৰ 12 ঘণ্টিয়া ঘড়ীৰ সময়বোৰ 24 ঘণ্টাৰ ঘড়ীৰ সময়লৈ পৰিৱৰ্তন কৰা Question number 2 ৰ সমাধান 12 ঘণ্টিয়া ঘড়ীৰ সময়বোৰ লিখি লোৱা হ'ল কোৱেশ্যনত যিখিনি সময় দিয়া আছিল এতিয়া এই সময়খিনিক 24 ঘণ্টিয়া ঘড়ীৰ সময়ত কিমান বাজিব লিখিব লাগিব AM থকা সময়খিনি 24 ঘণ্টিয়া ঘড়ী 12 ঘণ্টিয়া ঘড়ীৰ সময় অৰ্থাৎ সংখ্যা কেইটা একেই থাকে 1:45 AM 1:45 লিখিবা আৰু ইয়াত কি লিখিবা HRS hours তাৰপিছত 4 বাজি 45 মিনিট PM দিয়া আছে PM য'ত দিয়া আছে ইয়াৰ ক্ষেত্ৰতে কি কৰিব লাগিব 12 যোগ কৰিব লাগিব 12 কাৰ লগত যোগ কৰিবা 4 ৰ লগত যোগ কৰিবা আৰু 12 আৰু 4 যোগ কৰিলে কিমান হ'ব 16 বাজি 45 মিনিট আৰু ইয়াত 24 ঘণ্টিয়া ঘড়ীত এটাই HRS লিখিব লাগিব আৱাৰ্স 3 বাজি 20 মিনিট PM দিয়া আছে গতিকে 3 লগত 12 যোগ কৰিব লাগিব 12 3 15 লিখিবা আকৌ 20 এটা দি HRS 9 বাজি 35 মিনিট গতিকে PM দিয়া আছে 9 ৰ লগত 12 যোগ কৰিবা 12 9 যোগ 12 21 বাজি 35 মিনিট HRS এয়া হৈছে 2 নম্বৰৰ সমাধান নম্বৰ 3 টো চোৱা 12 ঘণ্টিয়া ঘড়ী আৰু 24 ঘণ্টিয়া ঘড়ীৰ কেইটামান সময় লিখা যিয়ে পেলিন্ড্ৰম আৰ্হি অনুসৰণ কৰে তো কি সময় হ'ব 12 ঘণ্টিয়া ঘড়ী আৰু 24 ঘণ্টিয়া ঘড়ীৰ 3 নম্বৰৰ সমাধান 12 ঘণ্টিয়া ঘড়ী আৰু 24 ঘণ্টিয়া ঘড়ীৰ কেইটামান পেলিন্ড্ৰম আৰ্হিত থকা সময় হ'ল এটা 12 ঘণ্টিয়া ঘড়ীৰ সময় লিখিছো 10 বাজি 1 মিনিট এইটো হৈছে এটা
পেলিন্ড্ৰম সংখ্যা 1001 1001 পেলিন্ড্ৰম সংখ্যা আৰু এটা সময় লিখা আছে 12:21 PM 12 ঘণ্টিয়া ঘড়ী তো 1221 1221 পেলিন্ড্ৰম সংখ্যা এই দুটা হৈছে 12 ঘণ্টিয়া ঘড়ীৰ সময় যেটো সময়ে কি এটা পেলিন্ড্ৰম সংখ্যা গঠন কৰিছে 24 ঘণ্টিয়া ঘড়ী তেনে ধৰণে লিখিব পৰা যায় 1551 hours এইটো হৈছে 24 ঘণ্টিয়া ঘড়ীৰ এটা সময় যে পেলিন্ড্ৰম সংখ্যা গঠন কৰিছে কোৱেশ্চন নম্বৰ 4 টো 24 ঘণ্টিয়া ঘড়ীৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ পেলিন্ড্ৰমিক সংখ্যা গঠন কৰিব পৰা সময় কেইটা লিখা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ 24 ঘণ্টিয়া ঘড়ীৰ আটাইতকৈ সৰু পেলিন্ড্ৰম আৰ্হিত থকা সময় আটাইতকৈ সৰু পেলিন্ড্ৰম আৰ্হিত থকা সময় কি হ'ব পাৰে বাৰু সময়টো হ'ব 0000 HRS তোমালোকৰ কিতাপত এয়া সময়টো দিয়া আছিল তোমালোকে এয়া সময়টো 0000 গতিকে বাওঁফালৰ পৰা সোঁফাললৈ বা সোঁফালৰ পৰা বাওঁফাললৈ আহিলে আমি একেখিনি সংখ্যাকে পাওঁ এইটো হৈছে আটাইতকৈ সৰু পেলিন্ড্ৰম আৰ্হিত থকা সময় আৰু আটাইতকৈ ডাঙৰ সময় কিমান হ'ব আটাইতকৈ ডাঙৰ সময় হ'ব 23 অৰ্থাৎ 23:32 মিনিট 2332 HRS এইটো সময় হ'ব আটাইতকৈ ডাঙৰ পেলিন্ড্ৰম আৰ্হিত থকা আটাইতকৈ ডাঙৰ সময় হৈছে 2332 অৰ্থাৎ 23:32 মিনিট এইটো আনসাৰ তোমালোকে লিখিবা কোৱেশ্চন নম্বৰ 5 টো চোৱা এনে কিছুমান সংখ্যা লিখা যিবিলাক 24 ঘণ্টিয়া ঘড়ীৰ পৰা 12 ঘণ্টিয়া ঘড়ীৰ সময়লৈ পৰিৱৰ্তন কৰিলে পেলিন্ড্ৰমিক সংখ্যা গঠন কৰে এনে কিছুমান সংখ্যা লিখিব লাগিব 24 ঘণ্টিয়া ঘড়ীত যেটো সময়ক 12 ঘণ্টিয়া ঘড়ীত সময়টো লিখিলে এটা পেলিন্ড্ৰমিক সংখ্যা গঠন কৰে 12 ঘণ্টিয়া ঘড়ীত পেলিন্ড্ৰমিক সংখ্যা গঠন কৰা সময় তে 24 ঘণ্টিয়া ঘড়ীত কিমান সময় দেখুৱালে 12 ঘণ্টিয়া ঘড়ীত এটা পেলিন্ড্ৰমিক সংখ্যা গঠন হ'ব তো ইয়াত এটা সময় লিখা হৈছে 22:01 মিনিট 22:01 মিনিট তো ইয়াত আমি 12 ঘণ্টিয়া ঘড়ীত লিখিলে কি লিখিবা 22 ৰ পৰা কিমান বিয়োগ কৰিবা 12 বিয়োগ কৰিবা আৰু 12 বিয়োগ কৰিলে কিমান পাবা 10 পাবা 10:01 মিনিট এই সময়টো হ'ব এটা পেলিন্ড্ৰমিক সংখ্যা ঠিক একে ধৰণে 23:11 মিনিট ইয়াতো 12 যদি বিয়োগ কৰা 23 ৰ পৰা 12 বিয়োগ কৰিব লাগিব 12 ঘণ্টিয়া ঘড়ীত সময়টো লিখিবৰ বাবে তো কিমান পাবা 11:11 মিনিট অৰ্থাৎ 111111 এটা পেলিন্ড্ৰমিক সংখ্যা গঠন কৰিছে গতিকে এইটো হৈছে 5 নম্বৰৰ আনসাৰ তোমালোকে এনে ধৰণে আনসাৰ কেইটা লিখিবা পৰিচাও আহা 3.8 ৰ 1 নম্বৰ প্ৰশ্নটো চোৱা কলাৰ্জ কনজাংচাৰৰ ওপৰত ভিত্তি কৰি 18 25 31 42 আৰু 100 সংখ্যা কেইটাৰ কাৰণে এটা আকৃতি গঠন কৰা এটা কলাৰ্জ কনজাংচাৰ মানে কি এইটো বুজিবলৈ চেষ্টা কৰো আহা ইয়াত দিয়া আছে তোমালোকক কলাৰ্জ কনজাংচাৰ তো কলাৰ্জ কনজাংচাৰ মানে ইয়াত কি কৰা হয় এইটো চোৱা ইয়াত নিয়ম কি আছে যে সংখ্যা এটা লোৱা আৰু তাৰ পাছত তলত দিয়া ধৰণে কৰি যোৱা সংখ্যাটো যদি যুগ্ম হয় ইয়াক 2 এৰে হৰণ কৰা সংখ্যাটো যদি অযুগ্ম হয় ইয়াক 3 গুণ কৰি 1 যোগ কৰা ওপৰৰ প্ৰক্ৰিয়াটো 1 নোপোৱালৈকে অব্যাহত ৰাখা এটা উদাহৰণ কৰি দিয়া হৈছে 13 যদি 13 সংখ্যাটো বিবেচনা কৰা হয় তেন্তে 13 সংখ্যাটো যেহেতু অযুগ্ম ইয়াত কৈছে অযুগ্ম যদি হয় 13 সংখ্যাটো অযুগ্ম যদি অযুগ্ম হয় অযুগ্ম সংখ্যাটো 3 গুণ কৰিব লাগে 3 গুণ কৰাৰ পাছত তাৰ লগত 1 এটা যোগ কৰি নেক্সট সংখ্যাটো হ'ব
গতিকে 13ক 3 গুণ কৰিলে 3 13 39 39ৰ লগত 1 যোগ কৰিলে 40 তো 40 টো হ'ল এতিয়া যুগ্ম সংখ্যা যদি যুগ্ম সংখ্যা পাওঁ তেতিয়া হলে যুগ্ম সংখ্যা 2 এৰে হৰণ কৰি হৰণফলটো লিখিব লাগে 40ক 2 এৰে হৰণ কৰিলে আমি কিমান হৰণফল পাম 20 তো 20 লিখা 20 টো আকৌ যুগ্ম সংখ্যা হয় গতিকে 20ক আকৌ 2 এৰে হৰণ কৰিলে 10 পাবা 10ক 2 এৰে হৰণ কৰিলে 5 পাবা তে 5 সংখ্যাটো অযুগ্ম হয় গতিকে যেতিয়া অযুগ্ম সংখ্যা পাবা তেতিয়া তাক 3 গুণ কৰি 1 যোগ কৰিবা ইয়াক 3 গুণ কৰিলে 15 15ৰ লগত 1 যোগ কৰিলে 16 16 সংখ্যাটো হৈছে যুগ্ম যুগ্ম হোৱা বাবে ইয়াক 2 এৰে হৰণ কৰিলে 8 8ক 2 এৰে হৰণ কৰিলে 4 4ক 2 এৰে হৰণ কৰিলে 2 2ক 2 এৰে হৰণ কৰিলে 1 যেতিয়ালৈকে 1 নোপোৱা তেতিয়ালৈকে এই প্ৰক্ৰিয়াটো অব্যাহত ৰখা হয় গতিকে 1 পোৱা গ'ল আনসাৰটো হৈ গ'ল তো এই নিয়মটো ব্যৱহাৰ কৰি আমি এই যেটো প্ৰশ্ন দিয়া আছে কৰি চাও আহাত 18 25 31 42 100 ইয়াৰ কাৰণে এটা কলাৰ কনজাংশনৰ ওপৰত ভিত্তি কৰি এটা আকৃতি গঠন কৰি ইয়াত তোমালোকে এটা সংখ্যা চাবা 31 যেটো সংখ্যা দিয়া আছে এই সংখ্যাটোৰ যদি কলাৰ কনজাংশনৰ ওপৰত ভিত্তি কৰি যদি এই সংখ্যাটো কৰা তেতে বহুত দীঘলীয়া হয় সেইভাবে মই 31 সংখ্যাটো কৰা নাই বা লোৱা নাই এনেকুৱা নহয় যে 31ৰ ই এটা নুলুৱা সংখ্যা নহয় ওলাব কিন্তু বহুত দীঘল সংখ্যাটো হয় দীঘল হোৱা বাবে 31 সংখ্যাটো মই লোৱা নাই তোমালোকে পাৰিলে কৰিবা 31 টোৰ বাদে যি কেইটা সংখ্যা আছে মানে কি সংখ্যা আছে 100 আছে 18 আছে 25 আছে আৰু 42 এই কেইটা সংখ্যাৰ কৰি দিয়া হৈছে এটা কলাৰ কনজাংশনত ভিত্তি কৰি এই আকৃতিটো গঠন কৰা হৈছে 100 লোৱা হল সোৱা 100 প্ৰথমতে 100 লোৱা হল 100ক এটা যুগ্ম সংখ্যা 100 তো ইয়াক আধা কৰা হল 2 এৰে হৰণ কৰা বা আধা কৰা একে বুজাই তো 2 এৰে হৰণ কৰিলে বা আধা কৰিলে 50 ক আধা কৰিলে 25 এটা অযুগ্ম সংখ্যা গতিকে ইয়াক 3 গুণ কৰি 1 যোগ কৰিলে 76 যুগ্ম সংখ্যা আধা কৰিলে বা 2 এৰে হৰণ কৰিলে 38ক 2 এৰে হৰণ কৰিলে 19 টো অযুগ্ম সংখ্যা ইয়াক 3 গুণ কৰি 1 যোগ কৰিলে কিমান হ'ব 58 আকৌ 58ক এটা যুগ্ম সংখ্যা বাবে এক আধা কৰা 2 এৰে হৰণ কৰা হল 29 এতিয়া অযুগ্ম সংখ্যা গতিকে 3 পূৰণ কৰি 2 3 পূৰণ কৰি পূৰণফলৰ লগত 1 যোগ কৰিলে 88 তে 88ক 2 এৰে হৰণ কৰিলে 44ক 2 এৰে হৰণ কৰিলে 22ক 2 এৰে হৰণ কৰিলে 11 তে 11 টো অযুগ্ম বাবে 3 পূৰণ কৰি 1 যোগ কৰা 34 পোৱা গ'ল 34ক 2 এৰে হৰণ কৰিলে 17 টো অযুগ্ম সেইভাবে 3 পূৰণ কৰি 1 যোগ কৰা হল 52ক আকৌ 2 এৰে হৰণ কৰা হল 26ক 2 এৰে হৰণ কৰা হল 13 টো অযুগ্ম ইয়াক 3 গুণ কৰি 1 যোগ কৰিলে 40ক আধা কৰা হল বা 2 এৰে হৰণ কৰা হল 10 তাৰছত 5 পোৱা গ'ল 5ক 3 গুণ কৰিলে কিমান হ'ব 3 গুণ কৰি 1 যোগ কৰে 16ক 2 এৰে হৰণ কৰিলে 8 4 2 1 গতিকে 100ক কৰোতে এনে ধৰণে কৰা হল আৰু কি সংখ্যা আছে 25 টো ইয়াতে সোমাই গ'ল 18 টো এয়া সোৱা 18ক 2 এৰে হৰণ কৰিলে 9 অযুগ্ম 3 ৰে পূৰণ কৰি 2 3 ৰে পূৰণ কৰি 1 যোগ কৰিলে 28 যুগ্মক 2 এৰে হৰণ কৰিলে 14ক আধা কৰিলে বা 2 এৰে হৰণ কৰিলে 7 আকৌ 7ক 3 গুণ কৰি 1 যোগ কৰিলে 22 গতিকে ইয়াৰ লগত মিলি যাব এনেকে আহিব তাৰ পাছত 42 আছে 42 সংখ্যাটো যুগ্ম ইয়াক 2 এৰে হৰণ কৰিলে 21 আকৌ অযুগ্ম কাৰণে 3 গুণ কৰি 1 যোগ কৰিলে 64 আকৌ ইয়াক 2 এৰে হৰণ কৰিলে 32ক 2 এৰে হৰণ কৰিলে 60 গতিকে 42ৰ কাৰণে এনেকে আহিব 18ৰ কাৰণে এনেকে আহিব গতিকে এই কেইটা সংখ্যাৰ কাৰণে আকৃতিটো তোমালোকক এইটো আনসাৰটো কৰি দিয়া হল কৰি চাও আহা 3.9 ইয়াত যিকেইটা প্ৰশ্ন আছে অনুমানৰ ওপৰত প্ৰশ্ন আছে অনুমান অৰ্থাৎ গেছ বা আমি হিন্দীত ক'ব গ'লে আন্দাজ মতে কাৰ শুদ্ধ হ'ব এতিয়া অনুমান কৰাটো যিকোনো ক'ব পাৰা কিন্তু ধৰা তোমালোকে তিনিজন আছা আৰু এক মুঠি কি ললা বুটমাহ ললা এক মুঠি বুটমাহ ললা
এক মুঠি বুটমাহ লোৱাত তোমালোকে কোনেও গম নোপোৱা যে সেই এক মুঠিত কিমানটা বুটমাহ আছে তোমালোকে তিনিজনে অনুমান কৰিলা এজনে অনুমান কৰি 65 এজনে অনুমান কৰি 92 এজনে অনুমান কৰি 75 পাইছা আৰু তাৰ পাছত অনুমান কৰাৰ পাছত এতিয়া তোমালোকে এই কেইটা বুটমাহ আছে এই বুটমাহটো গণাৰ পাছত দেখিলা যে ই কিমানটা ওলালে ই 72টা ওলালে তো এতিয়া 72 সংখ্যাটো কাৰ ওচৰৰ 92 ৰ ওচৰৰ নে 75 ৰ ওচৰৰ নে 65 ৰ ওচৰৰ তো 72 সংখ্যাটো 75 ৰ ওচৰৰ গতিকে 75 পোৱাজনে বেছি শুদ্ধ হ'ব গতিকে অনুমান কৰাটো এইটো যিকোনো অনুমান কৰিব পাৰে কিন্তু কাৰ অনুমান কৰা সংখ্যাটোৰ বেছি ওচৰত তাৰ শুদ্ধতা বেছি প্ৰকাশ পায় গতিকে অনুমান কৰা আনসাৰটো যিকোনো হ'ব পাৰে কিন্তু অনুমান কৰা সংখ্যাটো যাৰ বেছি ওচৰৰ হ'ব আনসাৰটো তাৰ শুদ্ধতা বেছি প্ৰকাশ পাব এতিয়া ইয়াত চোৱা তলত দিয়াবোৰ অনুমান কৰিবলৈ চেষ্টা কৰা তোমালোকৰ বিদ্যালয়ৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সংখ্যা যদি তুমি জানা তেতিয়া হেতু অনুমান কৰা নুবুজাব বিদ্যালয়ত কিমান শিক্ষাৰ্থী আছে টোটাল সংখ্যাটো যদি জানা তেতিয়া হলে যদি তুমি জানা বলে 120 জন আছে তো 120 জন গলে হেতু অনুমান কৰা নুবুজাব গোটেই বিদ্যালয় গোটেই ক্লাছৰ ষ্টুডেন্ট তুমি চাই পেলাই কি কৰিলা এটা অনুমান কৰি কলা হেতুই হ'ব ইয়াৰ আনসাৰ তুমি নাজানা ইয়াৰ সংখ্যাটো কিমান হেতু নাজানা গতিকে বিদ্যালয়ত চালা প্ৰাৰ্থনাৰ সময়ত চালা তোমালোকে বিদ্যালয়ত প্ৰাৰ্থনাৰ সময়ত চালা যে ছাত্ৰ ছাত্ৰী চাই পেলাই কৰলা যে আজি কিমান আছে আজি বলে বা মুঠ শিক্ষাৰ্থী কিমান আছে হেতু অনুমান কৰি ক'ব পাৰিবা চাই পেলাই ধৰা 125 কলা 125 তো এনে ধৰণৰ আনসাৰ হ'ব প্ৰায় 125 ইয়াৰ আনসাৰ হ'ল বিদ্যালয় আৰু তোমালোকৰ ঘৰৰ মাজৰ দূৰত্ব বিদ্যালয় স্কুলৰ পৰা তোমাৰ ঘৰৰ দূৰত্ব কিমান হ'ব এতিয়া এই দূৰত্বটো এটা তুমি অনুমান কৰি কিমান হ'ব হেতু ক'ব পাৰিবা কিমান অনুমান কৰি যে ইয়াৰ পৰা বলে তোমাৰ ঘৰৰ পৰা তোমাৰ চোতালৰ পৰা তোমাৰ ঘৰৰ পৰা বিদ্যালয়ৰ দূৰত্ব কিমান হ'ব হেতু তুমি কি কৰিব লাগিব অনুমান কৰি আৰু অনুমান কৰিবৰ কাৰণে তুমি এটা জানিব লাগিব হিচাপটো যে 100 মিটাৰ হলে কিমান খিনি ঠাই এটা অনুমানত ক'ব পৰা হ'ব লাগিব আধা কিলোমিটাৰ বুলি কিমান বুজায় গতিকে একুৰেট বা আসল সংখ্যাটো নহলো প্ৰায় যিটো আনসাৰ হ'ব হেতু ওচৰত পাব লাগিব গতিকে বিদ্যালয় আৰু তোমাৰ ঘৰৰ মাজৰ দূৰত্ব প্ৰায় যিকোনো লিখিব পাৰা খালি অনুমান শুদ্ধ হোৱাৰ ওচৰত থাকিব লাগে ধৰা 1 কিলোমিটাৰ প্ৰায় 1 কিলোমিটাৰ লিখি দিলা সি নম্বৰ এসপ্তাহত তুমি ব্যৱহাৰ কৰা পানীৰ পৰিমাণ ধৰা এদিনত তুমি খোৱা বোৱা গা ধোৱা ইত্যাদি বলে তোমাৰ 30 লিটাৰ পানী খৰচ হয় তেন্তে এক সপ্তাহত কিমান খৰচ হ'ব 30 আৰু 7 পূৰণ কৰিবা 7 2 গুণ 21 210 লিটাৰ পানী ব্যৱহাৰ হয় এক সপ্তাহত তুমি কিমান পানী ব্যৱহাৰ কৰা 210 লিটাৰ দুই নম্বৰ তোমাৰ গাঁও বা তুমি থকা ঠাইৰ মুঠ জনসংখ্যা কিমান আছে জনসংখ্যা মুঠ জনসংখ্যা এটা অনুমান কৰি লিখিব পাৰিবা তোমাৰ গাঁওখনত কিমান জনসংখ্যা আছে ধৰা জনসংখ্যা 50,000 আছে বা 1 লাখ আছে 50,000 বুলি প্ৰায় ধৰা তুমি অনুমান কৰি লিখিলা যে তোমাৰ গাঁওখনত কিমান মানুহ আছে 50,000 এয়া 50,000 জন ই নম্বৰ তোমাৰ বিদ্যালয়ৰ খেলপথাৰৰ দৈৰ্ঘ্য খেলপথাৰৰ অৰ্থাৎ স্কুলৰ ফিল্ডৰ দীঘলটো কিমান আছে দেখিলা যে 100 আৰু ইফালে প্ৰায় 20 মিটাৰ মান হ'ব তো 120 মিটাৰ এনে ধৰণে অনুমান কৰি লিখিব পাৰিবা তোমালোকৰ খেলপথাৰৰ তোমালোকে চাই লবা কিমান হ'ব সেইমতে এটা অনুমান কৰি লিখিবা
হিমাই 1 কিলোগ্ৰাম আপেল আৰু 2 কিলোগ্ৰাম কমলা কিনিব বিচাৰিলে তেওঁ 200 টকা খৰচ হ'ব বুলি অনুমান কৰিলে তুমি তেওঁৰ কথাত একমত নে 1 কিলোগ্ৰাম কি কিনিব আপেল আৰু 2 কিলোগ্ৰাম কি কিনিব কমলা 200 টকা খৰচ হ'ব বুলি অনুমান কৰিলে তো এইটো লগত তুমি একমত নে একমত একমত 1 কিলোগ্ৰাম আপেল 120 টকা 30 টকা যেনিবা ললে আৰু 2 কিলোগ্ৰাম কমলা 2 কিলোগ্ৰাম 1 কিলোগ্ৰাম কমলাত 50 টকাকে 2 কিলোগ্ৰামত 100 টকা তেওঁ খৰচ 220 টকা হলেও অনুমানতহে 200 টকা খৰচ 20 টকা কম বেছি হ'ব পাৰে গতিকে তেওঁৰ কথাত মই একমত গতিকে একমত বুলি লিখা হ'ল কিয় হয় বা কিয় নহয় একমত হোৱাৰ কাৰণটো হ'ল কাৰণ তেওঁ অনুমানত 200 টকা খৰচ কৰা হ'ব বুলি অনুমান কৰিছে ইয়াত 20 টকা 30 টকা কম বেছি হ'ব পাৰে সেইবাবে একমত জি নম্বৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰচনে 10 মিনিটত ফুটবল খেলপথাৰৰ চাৰিওফালে 1 কিলোমিটাৰ দৌৰিব পাৰিম বুলি অনুমান কৰিলে তেওঁৰ কথাত তুমি একমত নে 10 মিনিটত ফুটবল খেলপথাৰৰ চাৰিওফালে 1 কিলোমিটাৰ দৌৰিব পাৰিম বুলি অনুমান কৰিলে একমত 10 মিনিটত 1 কিলোমিটাৰ ধুনীয়াকে পাৰিব বুলি অনুমান কৰিলে আৰু এই অনুমানত তুমিও একমত নে বুলি কোৱা মই একমত তোমাৰ উত্তৰৰ শুদ্ধতা বিচাৰ কৰা বুলি ক'লে ইয়াত কি কাৰণ 1 কিলোমিটাৰ 10 মিনিটত ৰচনে দৌৰিব পাৰিব আজিৰ উষ্ণতা কিমান কালিৰ তুলনাত আজি গৰম বেছি নেকি আজিৰ উষ্ণতা তুমি উষ্ণতাটো অনুমান কৰি ইয়াত লিখিব পাৰিবা বোলে 38 ডিগ্ৰী সেলসিয়াস তো উষ্ণতা 38 ডিগ্ৰী সেলসিয়াস কালিৰ তুলনাত আজি গৰম বেছি নেকি অনুমান কৰি বেছি হলে বেছি কম হলে কম বুলি লিখিবা বেছি হলে বেছি কম হলে যদি বেছি হৈছে বেছি লিখিবা আই নম্বৰ কোৱেশ্চনটো সো আজি বিদ্যালয়ত কিমান গৰাকী শিক্ষাৰ্থী উপস্থিত আছে তো তুমি মৰ্নিং এসেম্বলিতে চালা যে শিক্ষাৰ্থীসকল কিমান গৰাকী আছে এটা অনুমান কৰিলা অনুমান কৰি তুমি যেটো পাবা হেতু লিখি দিবা ধৰা প্ৰায় কিমান পাইছা 80 জন তো প্ৰায় 80 জন বুলি লিখি দিবা অনুমান মানে শুদ্ধতা নহয় কিন্তু উদ্দেশ্য সিদ্ধিত যুক্তিসন্মত অনুমানে সহায় কৰে এয়া হৈছে তোমালোকৰ 3.9 ৰ আনসাৰ